সময় ধৰি ৰখা মানুহ দেখিছেনে? আপুনি হয়তো নাই দেখা। সময় কোনেও ধৰি ৰাখিব নোৱাৰে। কিন্তু আজি যিটো স্থানত আপোনালোকক সাক্ষী কৰাম, এই স্থানটোৱে সময় ধৰি ৰাখিছে। ইয়াৰ অন্তৰালত এগৰাকী ব্যক্তি আছে, যাৰ নাম দেৱকুমাৰ বৰুৱা। অন্বেষণৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছোঁ। আচলতে সময়বোৰ হেৰাই যায় আৰু এই সময়বোৰক লৈ আমি কেতিয়াবা বৰ নষ্টালজিক হৈ পৰোঁ। আৰু সেই নষ্টালজিক হৈ পৰা সময়বোৰক আকৌ যেন ঘূৰাই পাবৰ বাবে আমি বৰকৈ মন কৰোঁ। কিন্তু যথেষ্ট ইচ্ছা হেঁপাহ থকাৰ পিছতো কেতিয়াবা আমি সময়বোৰ ঘূৰাই নাপাওঁ। এজন বিশেষ ব্যক্তিয়ে কিন্তু সময়বোৰ ধৰি ৰাখিছে খুব আটোমটোকাৰিকৈ। তেখেতে জন্ম দিছে নিজৰ হাতৰ প্ৰচেষ্টাত নষ্টালজিয়া। এই নষ্টালজিয়া শব্দটোতেই জড়িত হৈ আছে যেন বহু আৱেগ, বহু সময়ৰ ইতিহাস। গতিকে পলম নকৰোঁ, আমি কিছু পৰিৱেশৰ সাক্ষী কৰাম আজি আপোনালোকক। পেছাত লোকজন পৰিৱেশন বিষয়া, কিন্তু তেখেতৰ মনটো খুব বিশাল। তেখেতৰ মনত আছে যথেষ্ট সৃষ্টিশীলতা। গতিকে তেখেতৰ বহু কৰ্মই আজি সময়ৰ সাক্ষী হৈছে। আহকচোন ব্যক্তিগৰাকীৰ লগত আপোনালোকক অকণমান চিনাকি কৰাওঁ। মোৰ পিছফালৰ পৰিৱেশটো দেখিয়ে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে মই কেনেকুৱা এটা স্থানত উপস্থিত আছোঁ। এটা সংগ্ৰহালয়, এটা বিনামূলীয়া সংগ্ৰহালয়। এই সংগ্ৰহালয়টো গুৱাহাটী মহানগৰীৰ ৰূপনগৰত আছে। সততে মানুহে আজিকালি পেছাৰ কাৰণে বহুখিনি কাম কৰে। কিন্তু এজন ব্যক্তি, যিজন ব্যক্তিৰ কথা ইতিমধ্যে আমি পাতনি মেলোঁতেই কৈছোঁ, তেখেতে পৰিবহণ বিষয়া আৰু তেখেতে নিজৰ সপোনবোৰ সৃষ্টিশীলতাৰ মাজেৰে ধৰি ৰাখিছে। মই এটা পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আপোনালোকে দেখিছে বিভিন্ন মিটাৰ আছে, বিদ্যুতৰ মিটাৰ আছে, ইষ্ট্ৰি আছে তলত, আৰু বিবিধ সা সামগ্ৰী। তলফালে যদি চাই আপোনালোকে, তাত আপোনালোকে দেখিব টেলিফোনসমূহ, যিসমূহে আমি যোগাযোগৰ মাধ্যম হিচাপে আমি বিবেচনা কৰোঁ, সেই সা সামগ্ৰীবোৰ আছে। ঢাৰিৰ পৰা আৰম্ভ কৰি পুৰণি দিনৰ যিসমূহ লেম্প, যিসমূহে ঘৰবোৰ পোহৰাই আছিল, সেই লেম্পবোৰ আছে। টিফিন বক্স আছে। এইসমূহে বহু সময়ৰ সাক্ষী। আপোনালোকে দেখিছে যুগৰ পৰা যুগ অতিক্ৰম কৰি গৈছে, কিন্তু তেখেতে এই সা সামগ্ৰীসমূহ সংৰক্ষণ কৰি আহিছে। আমি লোকজনৰ চিনাকি কৰাব বিচাৰিম। তেখেতৰ নাম হৈছে দেৱকুমাৰ বৰা। আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ সৃষ্টিশীলতাই আমাক আকৰ্ষণ কৰে। বহুতে হয়তো নাজানে, কিন্তু এই কৰ্মখিনি এনেধৰণে ৰখাটো বৰ সহজ নহয়। আপোনাৰ চিন্তাটো কেনেকৈ, কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ধন্যবাদ। মোক সেইখন সুযোগ দিয়াৰ বাবে মই আপোনালোকৰ টিভিক যথেষ্ট ধন্যবাদ দিছোঁ। মই এই মিউজিয়ামটো আৰম্ভ কৰিছিলোঁ 2021 চনৰ 12 ছেপ্টেম্বৰ দিনাখন, আৰু এই মিউজিয়ামটো উদ্বোধন কৰিছিলে স্বনামধন্য আমাৰ চিত্ৰ অভিনেতা নিপন গোস্বামী ডাঙৰীয়াই এইটো উদ্বোধন কৰিছিলে। আৰু তেখেতে বৰ আপ্লুত হৈছিলে দেখি। তেখেতে কৈছিলে যে ইমান ধুনীয়া এটা তুমি চিন্তা কৰিছা, গতিকে তুমি এইটো ভাল কাম কৰিছা। তেতিয়া মই আৰু বহুত মানুহৰ উৎসাহ পালোঁ। তাৰপিছত তেনেকৈ বস্তুবিলাক মই গোটালোঁ। কিন্তু মোৰ এই গোটোৱাৰ প্ৰচেছটো লাষ্ট 25 ইয়েৰ্ছৰ পৰা চলি আছিলে। মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়াৰ পৰাই এইবিলাক মোৰ মন মগজুত ঘূৰি আছিল। আৰু যেতিয়াই য'তেই মই পাওঁ, ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ য'তেই যাওঁ, ত'তেই মই আপোনাৰ বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক মই লৈ আহোঁ। লৈ আহি পেলাই মই এনেকৈ থৈছিলোঁ। কিন্তু থওঁতে এই বস্তুবিলাক এটা সময়ত গৈ
মানে ঘৰৰ কিছুমান ককৰ্থনা শুনিব লগা হ'ল তাৰপিছতে আপোনাৰ কি কয় এইটো থোৱাৰো অসুবিধা হ'ল তেতিয়া মোক এজন খুব সাধাৰণ ব্যক্তি এজনে ক'লে বেংকত চাকৰি কৰা তেওঁ ক'লে যে এইটো এটা এনেকুৱা মিউজিয়াম এটা কৰি নেপেলাই কিয় তেতিয়া মই ক'লোঁ যে মোৰতো ইমানখিনি পইচাৰ নাছিল গতিকে মই কি কৰিম তেতিয়া ক'লে আমি বেংকৰ পৰা লোন দিম তেতিয়া মোক আপোনাৰ নাগৰিক সমবায় বেংকে 6 লাখ টকাৰ এটা লোন দিলে আৰু সেই লোনৰ পইচা দি মই এইখিনি কাম কৰিলোঁ মোটামুটি ময়ো এতিয়া অৱসৰ ল'বলৈ সময় হৈছে আৰু লোনখিনিও মাৰি প্ৰায় শেষ হৈছে আৰু গতিকে ভাল লাগে আৰু মোৰ এইটো আপোনালোকে সুধিছে যে এইটো চিন্তাটো ক'ৰ পৰা আহিছিলে কিয় জানো ক'ব নোৱাৰোঁ মোৰ মন মগজুত সৰুৰে পৰা এটা কথা মানে আছিল যে পুৰণা বস্তুবিলাক দুষ্প্ৰাপ্য আৰু সেইবিলাক যদি সমাজৰ পৰা এদিন যদি এক্সটিংক্ট হৈ যায় তেতিয়াহ'লে আমি নতুন প্ৰজন্মক আমি সেইবিলাক দেখুৱাব নোৱাৰিম এতিয়া মোৰ চিন্তাটো আছিল এনেকুৱা যে আজিৰ দিনত এখন চিঠি বা এটা ইমেইল 1 ছেকেণ্ডত আপোনাৰ অসমৰ পৰা আমেৰিকা পায়গৈ অসমৰ পৰা গৈ পেলাই জাৰ্মান পায়গৈ গতিকে তাহানিৰ দিনত সেই যোগাযোগ ব্যৱস্থানো কেনেকুৱা আছিল কি কথা আজিৰ যুগৰ ল'ৰা ছোৱালীক যদি মই কথাখিনি কওঁ তেতিয়া সিহঁতে আচৰিত হয় হাঁহে গতিকে সেই বস্তুটো বুজি নাপায় সেই বুজি পোৱাৰ কাৰণে সেই ধৰণৰ যন্ত্ৰপাতি বা সেই ধৰণৰ বস্তুবিলাক মই চানেকি স্বৰূপে মোৰ মিউজিয়ামত ৰাখিছোঁ আৰু ভৱিষ্যতলৈ মই এই কামটো আৰু বহলভাৱে কৰিম গতিকে এইখিনি মোৰ বৰ্তমান ক'বলগীয়া কথা মানুহজনৰ কথা বতৰা আপোনালোকে হয়তো শুনিছে এটা কথা তেখেতে কৈছে যে ঋণ লৈ তেখেতে এই কামখিনি আৰম্ভ কৰিছে সময় সলনি হয় আৰু সময়ে মানুহৰ চিন্তাধাৰা সলনি কৰে কিন্তু মানুহজনৰ যিসমূহ আচলতে অতীত সেই অতীতবোৰৰ কথাও আচলতে আচৰিত লগা বৰ্তমান সময়ছোৱাত ধন থাকিলে মানুহে ব্যৱসায় কৰে ঋণ লৈ মানুহে ব্যৱসায় কৰে কিন্তু ঋণ লৈ পুৰণি দিনবোৰক সংৰক্ষণ কৰা মানুহ জানো আপুনি লগ পাইছে সঁচাকৈ আচৰিত নহয়নে এই পৰিৱেশবোৰ আপোনালোকে চাওকচোন মোৰ পিছফালে আকৌ অকণমান উঠি যাম মোৰ কেমেৰাৰ সহযোগী অমৃতে দেখুৱাব গোটেই পৰিৱেশবোৰ যথেষ্ট আচলতে সা সামগ্ৰী আপোনালোকে দেখিব য'ত কেৱল অতীতক বিচাৰি পাব আপোনালোকে যদি বিচাৰে যে 1888 চন তেতিয়াহ'লে 1888 চনো বিচাৰি পাব আপোনালোকে যদি 1993 চন বিচাৰে তেতিয়া 93 চনো বিচাৰি পাব পুৰণি ব্ৰিটিছৰ সেই আমোলৰ সেই দিনসমূহ য'ত ব্ৰিটিছে শাসন কৰিছিল সেই সময়ৰ যদি পৰিৱেশসমূহ কেনেকুৱা আছিল সেয়াও চাব বিচাৰে তেতিয়া আপোনালোকে সেইখিনি পৰিৱেশো দেখিব এপতকৈ আমি আপোনালোকক কিছু পৰিৱেশ দেখুৱাব বিচাৰিম কিছুমান পুৰণা সা সামগ্ৰী আজিৰ তাৰিখত এইসমূহক আপোনালোকে কেৱল অতীত বা আলোচনাৰ বিষয় হিচাপে ৰাখে ডালদা এই ডালদাৰ বহুতখিনি অতীত আছে এইটো 1937 চনত আছিলে আৰু আজিৰ এইখিনি নাই ক্ৰমাৎ বিলুপ্ত এইখিনি আৰু বিভিন্ন সা সৰঞ্জাম আছে গ্ৰামোফোন আছে ইয়াত টেবুল ফেন বৰ্তমান সময়ছোৱাত আধুনিকতাৰ পৰশ পাই বহুখিনি নতুনত্বৰ সংযোজন ঘটিলে কিন্তু অতীতবোৰ কিছু বিশেষ বহুতৰ বাবে প্ৰিয় সেই যিসমূহ সময় এই সুৰা ব্ৰিটিছৰ দিনৰ সুৰা কেনেধৰণে আচলতে তেখেতসকলে সুৰা সেৱন কৰিছিল সেই পৰিৱেশসমূহ আমি দেখুৱাব বিচাৰিছোঁ ইয়াৰ ধৰণ কিছু পৃথক আছিলে এনেধৰণে সুৰা হয়তো বাকে আৰু তেনেধৰণে সুৰা সেৱন কৰে আৰু বহুখিনি সময়ৰ সাক্ষী আমি দাদাক আকৌ কাষত বিচাৰিম আৰু লগতে এটা সৰু টিভি দেখিছোঁ পুৰণা এটা টিভি দেখিছোঁ খুব অকণমানি এনেকুৱা টিভি আজিৰ তাৰিখত নাই দেৱদা মই আপোনাক বিচাৰিছোঁ এই টিভিটো আজিৰ তাৰিখত আমিতো দেখাই নাই বাৰু ইয়াৰ সময় কিমান আছিলে কেতিয়াৰ এইটো 1985 চন মানৰ হ'ব 1985-87 মানৰ ভিতৰৰ এইটো আপোনাৰ হেৰি টিভি সৰু টিভি হয় ইয়াত আমি কেইবাটাও ৰেডিঅ' দেখিছোঁ ৰেডিঅ'ৰ কালেকশ্যন মোৰ তাত যথেষ্ট আছে ৰেডিঅ'ৰ কালেকশ্যন বহুতখিনিয়ে আছে আপোনাৰ ধৰক এইটো যেনেকৈ লতা মডেল আপোনাৰ ফিলিপছৰ লতা খুব পপুলাৰ আছিলে এই সময়ত এইটো 1972-70 মান চনত খুব পপুলাৰ আছিলে মানে লতা মঙ্গেশকাৰৰ নাম থৈ পেলাই এই মডেলটোৰ নাম উলিওৱা হৈছিলে ফিলিপছ লতা ঠিক তেনেকৈ এইবিলাক বিভিন্ন ধৰণৰ হেৰি আপোনাৰ তাৰপিছতে আপোনাৰ এই তাৰ আগত আছিলে সেইটো প্ৰথম ৰেডিঅ' এইটো 1920 চন মানৰটো ৰেডিঅ' হ'ব এই একদম সেইফালৰটো এইটো নিগনিয়ে খাই পেলাই হেৰি কৰিছে গতিকে সেই তেনেকুৱা ধৰণৰ বস্তু ৰেডিঅ' বহুত আছে তাৰপিছতে আপোনাৰ VCP আছে বহুত VCP বহুত আছে পুৰণা VCP টেপ ৰেকৰ্ডাৰ আছে বিভিন্ন ধৰণৰ যিবিলাক বস্তু সমাজৰ পৰা এক্সটিংক্ট হৈ গ'ল বিলুপ্ত হৈ গ'ল
সেই বস্তুবিলাকক মই মানে সংৰক্ষণ কৰাৰ এটা দায়িত্ব বুলি মই ভাবি লৈছোঁ। আপুনি ক'ত বিচাৰি পায়? এইবোৰ বিচাৰিবলৈতো বৰ সহজ নহয়। এইবিলাক মই একচুৱেলি ভাৰতৰ ইটো মূৰৰ পৰা সিটো মূৰত যেতিয়া মই ফুৰিবলৈ যাওঁ, বিদেশৰ বস্তু একো নাই, কিন্তু ভাৰতৰ ভিতৰত মই যেতিয়া যাওঁ বা অসমতে বিভিন্ন কোণত যেতিয়া যাওঁ, যেতিয়া মই বস্তুটো চকুত পৰে, তেতিয়া সেই বস্তুটো যিকোনো প্ৰকাৰে মানুহক কনভিন্স কৰি হ'লেও বা মই কিবা কৰি পেলাই হ'লেও দুপইচা দি পেলাই হ'লেও মই সেইটো আনিবলৈ চেষ্টা কৰোঁ আৰু আনো। আৰু প্ৰতিটো বস্তুত এটা এটা মোৰ কাহিনী সোমাই আছে। কেনেকৈ আনিছিলোঁ, কেনেকৈ দুৰাতি মোৰ টোপনি ক্ষতি হৈছিল, কেনেকৈ কি কৰিছিলোঁ, গোটেইখিনি বস্তু মোৰ মন মগজুত সোমাই আছে। গতিকে তেনেকৈ বস্তুবিলাক মই কালেকশ্যন কৰিছোঁ। আৰু ইয়াৰ ভিতৰত প্ৰায়বিলাক মোৰ মিউজিয়ামত বেছিভাগ মই বেংগল, আপোনাৰ বাংগালোৰ আৰু অসম আৰু এনেকুৱা বিভিন্ন জেগাৰ পৰা মই বেছিভাগ মই বেংগলৰ পৰাই আনিছোঁ। কাৰণ কি মই দেখিছোঁ, আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এখনেই ৰাজ্য আছে, ৱেষ্ট বেংগল। সেই বেংগলখনত তেওঁলোকে পুৰণা বস্তুৰ প্ৰতি মৰমটো খুব বেছি, আৰু তেওঁলোকৰ তাত এই পুৰণা বস্তুবিলাক তেওঁলোকৰ তাত থাকে, এতিয়াও আছে, কিন্তু এতিয়া লাহে লাহে নাইকিয়া হৈ আহিছে। আৰু এতিয়াও মাজে মাজে মই বিচাৰি যাওঁ, বৰ্ধমান জিলাত যাওঁ বা গাঁও অঞ্চলত কেতিয়াবা যাওঁ, কোনোবাই খবৰ দিয়ে, তাৰপিছত তেনেকৈ যাওঁ, গৈ পেলাই বিচাৰি পেলাই দি পাওঁ, আনি পেলাই মোৰ মিউজিয়ামত মই সংৰক্ষণ কৰোঁ। খুব সুন্দৰ। এটা বিশেষ দেখিছোঁ, এই যিটো ৰঙা বক্স, ইণ্ডিয়ান পোষ্টৰ এটা সাক্ষী আজিৰ তাৰিখত প্ৰায় নাই বুলিয়ে ক'ব পাৰি, বা নায়েই। তেনেকুৱা এটা সময় আপুনি এনেধৰণে সংৰক্ষণ কৰিছে, কেনেকৈ? এইটো একচুৱেলি ৰেপ্লিকা। এইটো ইণ্ডিয়ান হেৰি নহয়, এইটো ৰেপ্লিকা হয়। মই সেই হিচাপে এইটো ইয়াত স্থাপন কৰি পেলাই ৰাখিছোঁ। হয়, ইয়াত আমি বহুত পুৰণা ফটো দেখিছোঁ, বহুত পুৰণা ফটো, যিসমূহত আমি মহাত্মা গান্ধীক দেখিছোঁ, বা ফটোসমূহৰ বিষয়ে অকণমান হয়। এইসমূহ ফটো আপোনাৰ মানে সেই সময়ত এইখন ৰবীন্দ্ৰনাথ টেগোৰৰ লগত 1940 চনত, আকৌ যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ এই আপোনাৰ ফেৰীঘাটত যেতিয়া শুৱালকুছিত যেতিয়া আহিছিলে মহাত্মা গান্ধী, তেতিয়া আপোনাৰ এইখন ফটো। ঠিক তেনেকৈ আপোনাৰ এইখনো আপোনাৰ এই হৰে কৃষ্ণ কি আশ্ৰম, চৰণীয়া আশ্ৰমত যেতিয়া আহিছিলে তেতিয়াৰ ফটো। গতিকে এই তেনেকুৱা ধৰণৰ ফটোবিলাক মই ইয়াতে ৰাখিবলৈ যত্ন কৰিছোঁ। ইয়াতে দুটা ধৰণৰ ফটো আছে, এইফালে আছে, আকৌ পিছফালেও আকৌ আপোনাৰ ফটো আছে। গতিকে এইফালেও চাব পৰা যায় ফটো। এয়া আপোনাৰ ধৰক মহাত্মা গান্ধী ডিউৰিং হিজ ভিজিট টু যোৰহাট, টু হিজ লেফ্ট কৃষ্ণনাথ শৰ্মা। এতিয়া এইফালেও আকৌ এখন আছে। গতিকে তেনেকৈ ধৰণৰ মই সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া আছিল তেখেতৰ কিছুমান আভাস। আমি আৰু বহু সামগ্ৰীৰ আপোনালোকক সাক্ষী কৰাম। এইটো আপোনাৰ বহুত বছৰৰ পুৰণা, এইটো এটা হেৰি লেম্প, জাহাজৰ ছিগনেল দিবৰ কাৰণে। এইটো 1920 চনৰ। এইটো আপোনাৰ ইয়াতে আছে, এইটো হানি 1920 লণ্ডন। এইটো 1920 চনৰ সেই জাহাজত মানে আপোনাৰ ছিগনেল দিবৰ কাৰণে এইটো ব্যৱহাৰ কৰিছিলে। হয়, তেনেকুৱা ধৰণৰ পুৰণা বস্তু বহুত আছে। এই সা সামগ্ৰীসমূহতো আমাৰ প্ৰজন্মটোৰ সাক্ষী একেবাৰে নহয়। এনেকুৱা সা সামগ্ৰীসমূহ আপোনালোকে হয়তো বহুতেই দেখা নাই, কেৱল আজিৰ প্ৰজন্মটো বুলিয়ে কোৱা নাই, বহুতে দেখা নাই। এই বস্তুসমূহ তেখেতে খুব নিয়াৰিকৈ, খুব আটোমটোকাৰিকৈ সংৰক্ষণ কৰি ৰাখিছে। আমি এপদ সামগ্ৰীৰ বিষয়ে আজি তেখেতৰ মুখেৰে জানিম, দেখুৱাম। হয়, মই আপোনাক আৰু এটা বস্তু দেখুৱাবলৈ ভাল পাম। আপোনাৰ কাঠৰ ফ্ৰিজ, আপোনালোকে হয়তো আচৰিত হ'ব যে কাঠৰো ফ্ৰিজ আছিল। কাঠৰ ফ্ৰিজ এসময়ত আছিল। এইখন আপোনাৰ কাঠৰ ফ্ৰিজ আছিলে। তাৰপিছতে আপোনাৰ এইখন এই টিবি হস্পিটেলখন যোৱা 5 বছৰ আগতে সেইখন ভাঙিলে নহয়, তাৰ কেইজনমান ডক্টৰে লগ লাগি পেলাই এই কেইপদমান বস্তু সংৰক্ষণৰ বাবে মোৰ মিউজিয়ামত দিলে, আৰু মই আহি মিউজিয়ামত ৰাখিছোঁ। এইটো 1930 চনমানৰ প্ৰডাক্ট হয়। 1930 চনমানৰ প্ৰডাক্ট হয়। তাৰপিছতে মই দেখুৱাবলৈ চেষ্টা কৰিম, এইটো এটা ৰুম হিটাৰ, জাহাজ আকৃতিৰ এটা ৰুম হিটাৰ। গতিকে এই ৰুম হিটাৰটো তাত ফিলামেণ্ট কানেকশ্যন দিলে আপোনাৰ ৰুমটো হিট হয়, আৰু তেনেকৈ ধৰণৰ হেৰি হয়। আৰু এটা এপদ বস্তু দেখুৱাম মই, এইটো জাহাজত ব্যৱহাৰ হোৱা টেলিস্কোপ। এইটো ধৰক এনেকৈ উলিয়াই দিলে লম্বা হৈ যাব, আৰু এনেকৈ গ'লে দূৰত চোৱা যায়। এইটো বহুত পুৰণা। এইটো আপোনাৰ 1917 চনৰ লণ্ডনৰ, 1917 চনৰ লণ্ডনৰ। এইবিলাক মই কলিকতাৰ পৰা সংগ্ৰহ কৰা। এইবিলাক সংগ্ৰহ কৰিছিলোঁ। এতিয়াও কৰোঁ, সংগ্ৰহ কৰিছিলোঁ বুলি নহয়, মই সংগ্ৰহ কৰিয়ে থাকোঁ। যেতিয়াই যি পাওঁ তেতিয়াই সংগ্ৰহ কৰোঁ।
তাৰপিছতে আপোনাৰ আপোনালোকক দেখাইছোঁ VCP এসময়ত আছিলে 1990 চন মানত VCP VCRৰ দিন আছিলে সেইবিলাক VCP VCR সংৰক্ষণ হৈ আছে এতিয়া এইবিলাক ৰানিং কণ্ডিশ্যনত নাই আৰু তেনেকুৱা সুবিধাও নাই লগাবলৈ কেছেটো নাপায় কিন্তু মোৰ তাত এতিয়াও সংৰক্ষণ হৈ আছে এতিয়া ধৰক এইটো ৰেডিঅ' আপোনাৰ মডেল 1960 বুছ TR91 ইয়াৰ মডেলটোৰ নাম বুছ TR91 এইটো 1960ৰ প্ৰডাক্ট গতিকে আজিৰ পৰা প্ৰায় সম্ভৱ কিমান বছৰ পুৰণি হ'ল 1960 এইফালে 40 বছৰ আৰু ইফালে হ'ল আপোনাৰ প্ৰায় 70 বছৰ ওচৰ আছে আৰু গতিকে এইবিলাক প্ৰডাক্ট এপত যদি এতিয়া ইয়াৰ পৰা হেৰাই যায় গতিকে দ্বিতীয় এপত বস্তু আৰু পৃথিৱীলৈ ঘূৰি নাহে গতিকে সেইকাৰণে মই এই মৰমতে সংৰক্ষণ কৰি থৈছোঁ আৰু মোৰ এটা মিউজিয়ামত এটা কণ্ডিশ্যন আছে যে ইয়াৰ পৰা কোনো এপত বস্তু কেতিয়াও বাহিৰলৈ ওলাই যাব নোৱাৰিব কোনো ধৰণৰ পইচাৰ বিনিময়তে হওক বা যিকোনো কাৰণতে হওক মই ইয়াৰ পৰা কোনো এপত বস্তু মই জীয়াই থকালৈকে ইয়াৰ পৰা উলিয়াই যাবলৈ নিদিওঁ আজিৰ তাৰিখত এইসমূহ সা সামগ্ৰী এনেধৰণে সংৰক্ষণ কৰা মানুহ খুব কম আৰু দ্বিতীয়তে যেতিয়া ঘৰত এনেধৰণৰ সময় বাগৰাৰ লগে লগে সা সামগ্ৰীসমূহ পুৰণা হয় সেয়া লাগিলে টিভি হওক সেয়া লাগিলে ফ্ৰিজ হওক সেয়া লাগিলে গান শুনা আপোনালোকৰ পুৰণা দিনৰ সেইসমূহ অডিঅ' মেচিনেই হওক সকলো পেলাই দিয়ে কেতিয়াবা ভঙা টিং লোহা হিচাপে সেইসমূহ আকৌ বিক্ৰী কৰে আৰু পিছত সেইসমূহৰ পৰা এটা ব্যৱসায় আৰম্ভ হয় কিন্তু ইমানবোৰ জটিলতা আৰু ইমানখিনি আধুনিকতাৰ পৰশ পৰাৰ পিছত আজিৰ তাৰিখত এনেকুৱা এটা মিউজিয়াম এনেধৰণে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এজন ব্যক্তিয়ে সংৰক্ষণ কৰিছে সমান্তৰালভাৱে তেখেতে সংগ্ৰহ কৰিছে বিভিন্ন দূৰ দূৰ্গন্তলৈ গৈ সেইসমূহ সামগ্ৰী যিসমূহ সামগ্ৰীয়ে আমাৰ অতীতৰ বহুখিনি সোণোৱালী সময় বহন কৰিছিল আমি আগুৱাই যাম আমি কিছু নষ্টালজিক হ'ব বিচাৰিম আমি কিছু গানৰ সুবাস ল'ব বিচাৰিম পুৰণা দিনৰ গানবোৰ এতিয়াৰ গানবোৰৰ মাজত পাৰ্থক্য আছে তাৰ আগত মই আপুনি কিবা এটা দেখুৱাব বিচাৰিছে নিশ্চয়কৈ মই এটা বস্তু দেখুৱাব বিচাৰিছোঁ এইটো মোৰ দেউতা আপোনাৰ ব্ৰিটিছৰ দিনৰ পুলিচ অফিচাৰ আছিলে পুলিচ বিষয়া আছিল তেতিয়াৰ দিনৰ এইটো এনভেলপ চাওক অন হিজ মেজেষ্ট্ৰি ছাৰ্ভিচ অনলি আজিকালিৰ দিনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লিখা থাকে কিন্তু সেই সময়ত ব্ৰিটিছৰ দিনত অন হিজ মেজেষ্ট্ৰি ছাৰ্ভিচ অনলি আৰু তেতিয়া চিঠিখন লিখিছে ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ দৰং তেজপুৰ গতিকে এই এনভেলপটো এইটো মোৰ কাৰণে আপুৰুগীয়া সম্পদ এটা মোৰ দেউতাৰ বাক্সত পালোঁ আৰু মই এইটো ধুনীয়াকৈ সুন্দৰকৈ বনাই থৈছোঁ গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক মোৰ তাত হেৰি হৈ আছে আৰু যদি জীৱনত যদি মোৰ যদি আপুনি সোধে বোলে আপোনাৰ জীৱনত আটাইতকৈ ভাল লগা কিতাপখন কি মোৰ জীৱনত আটাইতকৈ ভাল লগা কিতাপখন হৈছে সাৰথি এইখন সত্যনাথ বৰা দেৱৰ কিতাপ আছিলে আৰু ফাৰ্ষ্ট পাব্লিছ হৈছিলে 1911 চনত এই কিতাপখন মানে হাতপুথি হিচাপে যোনে ব্যৱহাৰ কৰে আমাৰ আগতে আমাৰ স্কুলীয়া জীৱনত এইটো কোৰ্চৰ কিতাপ আছিলে কিন্তু এই কিতাপখন পঢ়াৰ পিছত মানে ভদ্ৰতা কি সভ্যতা কি আনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে অহংকাৰনো কি এই গোটেই বস্তুখিনি আপোনাৰ জীৱনলৈ আহি যাব এখন মানে ইমান ধুনীয়া কিতাপ কেতিয়াবা পালে পঢ়িব আৰু মোৰ 1911 চনৰ এইটো কপি 1911 চনৰ এখন কিতাপ তেখেতৰ সাৰথি আৰু কিতাপখনৰ নামো সাৰথি আৰু সত্যনাথ বৰাৰ সেইখন কিতাপ আৰু সেই কিতাপখনত কেইটামান বাৰ্তা আছে যিখিনি বাৰ্তাই এজন মানুহক মানুহ কৰি ৰখাত বহুখিনি ক্ষেত্ৰত সহায় কৰে দয়া মমতা অহংকাৰ ভাৱ কেনেকৈ এৰিব লাগে সেইখিনি কথা তাত উল্লেখ আছে এই সুযোগতে আৰু এটা কথা ক'ব বিচাৰোঁ মই অসম চৰকাৰৰ শিক্ষা বিভাগক মই এটা আহ্বান ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে এই কিতাপখন যদি পাঠ্যপুথিত যদি পুনৰ প্ৰচলন কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ জ্ঞান বহুতখিনি বাঢ়িব গতিকে তেনেকুৱা এটা চিন্তা কৰি চাব পাৰে শিক্ষা বিভাগে কিছু সময়ৰ পূৰ্বে আপোনালোকক কেইটামান বিশেষ দৃশ্যৰ সাক্ষী কৰালোঁ এই মুহূৰ্তত আমি আন কিছু অতীতৰ সাক্ষী কৰাম আপোনালোকক এই সময়বোৰ সঁচাকৈ বিশেষ নহয়নে মোৰ পিছফালে আপোনালোকে হয়তো কেইটামান ঘড়ী দেখিছে এই ঘড়ীকেইটাও বহু সময়ৰ সাক্ষী এই ঘড়ীবোৰ আধুনিকতাৰ পৰশ লাগি এতিয়া হয়তো নাইকিয়া হ'ল বহু অতীত হেৰাই গ'ল বহু অতীত কেৱল স্মৃতি হৈ ৰ'ল
কিন্তু এই অতীতবোৰক কেনেধৰণে সংৰক্ষণ কৰিছে এইগৰাকী ব্যক্তিয়ে। মোৰ কাষত আন এটা দৃশ্য আপোনালোকে এই মুহূৰ্তত দেখিছে। ইয়াত কিছুমান মুদ্ৰা আছে, আপোনালোকে দেখিছে। ইয়াত 10 টকীয়া নোট, ইয়াত এটকীয়া কাগজৰ নোট, 100 টকীয়া নোট, 10 টকীয়া মুদ্ৰাবোৰ আপোনালোকে দেখিছে। ইয়াত বিভিন্ন সময়ৰ সাক্ষী আছে। আচলতে সময়বোৰ এনেধৰণেই বিশেষ কৰি ৰাখিব পৰা যায় যদিহে সাংঘাতিক ইচ্ছা থাকে। ইচ্ছা থাকিলেই সকলোবিলাক কাম কৰিব পৰা যায়, আৰু তাৰেই এটা উৎকৃষ্ট উদাহৰণ এই নষ্টালজিয়া। আপোনালোকে দেখা এই লেম্পসমূহ সময়ৰ সোঁতত কেৱল অতীত হৈ গৈছিল। এইসমূহ আজিৰ প্ৰজন্মই দেখাৰ সৌভাগ্যই নহ'লহেঁতেন। কিন্তু কিছুমান এনেকুৱা মানুহ থাকে যিসমূহ মানুহে এই সময়বোৰক সাংঘাতিক ধৰণেৰে নিজৰ কৰিব বিচাৰে, আৰু সেইকাৰণে অতীতবোৰক লৈয়ে বৰ্তমান আৰু বৰ্তমানবোৰক লৈয়ে যিহেতু ভৱিষ্যত, গতিকে অতীতবোৰকো সমানে আমি লৈ আগুৱাব লাগিব আমাৰ অনাগত ভৱিষ্যত। আৰু এয়া আপোনালোকে চাওক, এপদ এপদ সামগ্ৰী। এখন বাইক আছে, এখন পুৰণি দিনৰ স্মৃতি বহন কৰা এখন বাইক। দাদা, আপোনাৰ কাষলৈ আকৌ আহিম। এখন বাইক, এইখন কোন চনৰ? এইখন আপোনাৰ 1971 চনৰ, 1971। এতিয়া চলাইনে? এইখন ৰানিং কণ্ডিশ্যনত আছে। কিন্তু মানে এই মিউজিয়ামৰ ভিতৰত থাকে কাৰণে আপোনাৰ আকৌ উলিওৱা সোমোৱা দিগদাৰ কাৰণে তেনেকৈ খুব কম চলোৱা হয়। কিন্তু ধৰক 10 মিনিট চেষ্টা কৰিলে ৰাস্তাত উলিয়াই পেলাই ধুনীয়াকৈ চলাব পৰা অৱস্থাত আছে। এইখন আছিলে মোৰ লগৰ ল'ৰা এজন, ডক্টৰ মৃণাল দাস বুলি। তো মৃণাল দাসে আছিল এইখন লৈ পেলাই তেখেতৰ হিমালয়ৰ বহুত দূৰ ৰাস্তা তেখেতে ভ্ৰমণ কৰিছে, আৰু শেষৰ পিনে মোক দিলে যে এইটো তই ৰাখ, তোৰ মিউজিয়ামতে ৰাখ, আৰু সদায় যাতে তোৰ তাতে হেৰি হৈ থাকে। গতিকে মই এখন ৰাখি থ'লোঁ। কিন্তু নাম আৰু মোৰ নামত ট্ৰেন্সফাৰ কৰি দিছে। এতিয়া মোৰ অনাৰ ময়ে এতিয়া। আৰু এইখনৰ মানে বিশেষত্বটো হৈছে কি, এইখনৰ ব্ৰেকটো আপোনাৰ লেফ্ট হেণ্ডত ব্ৰেক আছে। গতিকে সেই এটা বিশেষত্ব, আৰু বৰ জুৰি এখন, আৰু গাত বল লাগে অলপ চলাবলৈ। হয়। এতিয়া ময়ো লাহে লাহে অলপ বয়সৰ ফালে আহিছোঁ, টানি লৈ ফুৰিবলৈ অকণমান অসুবিধাই হয়। এফালে চাকৰি, আনফালে আপোনাৰ এটা খুব সুন্দৰ মিউজিয়াম। গোৱালপাৰাৰ আপুনি জিলা পৰিবহণ বিষয়া। বিষয়া, হয়। যিহেতু আপুনি ইমানখিনি গধুৰ দায়িত্ব আপুনি বহন কৰে, সমান্তৰালভাৱে এই মিউজিয়ামটো আপুনি কেনেধৰণে আগুৱাই লৈ যায়? দুইটা সময় মই তাৰমানে দুইটা সময় লৈ যাওঁ। এইত মই বেছিকৈ কাম কৰোঁ ৰাতি, আৰু ৰাতি মোৰ বেলেগ কাম নাথাকে তেনেকৈ। গতিকে মই মিউজিয়ামত আহোঁ, মিউজিয়ামত আহি পেলাই চাফ চিকুণ কৰোঁ, আৰু ক'ত কোনটো বস্তু থ'ব লাগিব তেনেকৈ মই মিলাওঁ যিখিনি পাৰোঁ। আৰু যদি নহয় আকৌ পিছদিনাখন তেনেকৈ কৰোঁ। কিন্তু ৰাতিয়ে বেছিভাগ সময় মই কাম কৰোঁ ইয়াত, আৰু ইয়াতে বহি মই বহুত ধৰণৰ চিন্তা কৰোঁ, গল্প লিখোঁ, তাৰপিছতে কিবা কিবি লিখিবলৈ চেষ্টা কৰোঁ। কিন্তু মোৰ লিখাখিনি মই নিজেই লিখোঁ, নিজেই পঢ়োঁ। মই এখন কিতাপো লিখিলোঁ। এখন কিতাপ মই লিখিছিলোঁ আজিৰ পৰা 5 বছৰমানৰ আগতে। তাৰপিছতে আমাৰ যিখিনি পৰিয়ালৰ লোকে কিতাপখন ভালে, আমাৰ পৰিয়ালক লৈ পেলাই লিখিছিলোঁ কিতাপখন যথেষ্ট ভাল হৈছে বুলি কৈছে, আৰু সেই ভাল হৈছে বুলি কোৱাটোৱে মোৰ এটা সন্তুষ্টি। তাৰপিছতে মাজতে মই এখন চিনেমাও কৰিলোঁ, ইন্দ্ৰনীল বুলি। আৰু ইন্দ্ৰনীল চিনেমাখন মই হলত দিবলৈ সাহস কৰা নাই, কাৰণ মই এজন মানে কোনো চিনি নোপোৱা ব্যক্তি এজন। গতিকে মোৰ চিনেমাখনো কোনে চাব? গতিকে সেই ভাবিবলৈ মই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ব্যুৰলৈ পঠিয়ালোঁ। কিন্তু তাতে সাফল্য লাভ কৰিলে, মই 9টা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পালোঁ। আৰু আপোনাৰ এতিয়া চিনেমাখন আছে, কিন্তু এদিন হ'লেও হলত দিম মই। হয়, গোটেইখিনি মই কৰি থৈছোঁ। এদিন এই ৰিটায়াৰমেণ্টৰ পিছতে কিবা কিবি যদি অলপ পইচা পাতি পাওঁ, কেইটামান কাম কৰাৰ এটা চিন্তা এটা আছে। আৰু মোৰ পিছফালে এটা পৰিৱেশ আপোনালোকক দেখুৱাম। এই যে সময়বোৰ আজিৰ তাৰিখত আমি ৰাখিছোঁ, এফালে ঘড়ী, সময়ৰ সাক্ষী, আনফালে কেমেৰা। এই কেমেৰাসমূহ আপোনালোকে চাওকচোন, এপদ কেমেৰা ৰাখিছে। বৰ্তমান সময়ছোৱাত এই কেমেৰাসমূহ নাই। ডিজিটেল কেমেৰা আহিলে, বিভিন্ন আধুনিকতাৰ পৰশ লাগিলে, DSLR আহিলে, SLR আহিলে। কিন্তু এই সময়বোৰত আমি কিছুমান চিনেমাত দেখিছিলোঁ, কুইক ফটো এনেধৰণে ওলাই আহে, এফালে ফটো তোলা হয় আৰু আনফালে ওলাই আহে এফালেদি, আৰু সেই বস্তুবোৰ আমি আজি চাক্ষুষভাৱে দেখিছোঁ। এই আপোনালোকে দেখিলে আন এটা আমি কেমেৰা দেখিছোঁ। এই কেমেৰাটো যথেষ্ট বিশেষ আৰু যথেষ্ট আচৰিত।
এনেকুৱা কেমেৰা আজিৰ তাৰিখত পাবলৈ নাই। এপতকৈ মই দেখুৱাই গৈছোঁ আপোনালোকক। এয়া চাওক, আন এটা কেমেৰা দেখিলেই কিবা এটা ভাল লগা। এই কেমেৰাসমূহত কিবা এটা ভাল লগা এটা আছে আজিৰ তাৰিখৰ। অৱশ্যে বৰ্তমান সময়ছোৱাত যথেষ্ট এই গধুৰ আছিলে, ইমান গধুৰ আজিৰ তাৰিখৰ কেমেৰাবোৰ নহয়। আজি সমান্তৰালভাৱে এয়া কিছু নতুনত্বৰ ঠাই পাইছিলে, তাৰপিছত কিছু আৰু অধিক আধুনিক হ'ল। এখন বৰ্তমানৰ লেন্সো ইয়াত ৰাখিছে। সময়বোৰ গোটেই সময়বোৰ সাক্ষী, পুৰণা দিনৰ বছৰৰ পিছত বছৰ আৰু তাৰপিছত নতুনৰ পিছত নতুন। এয়া চাওক আপোনালোকে, আন এটা কেমেৰা, খুব ধুনীয়া এটা কেমেৰা। এই কেমেৰাটো দেখিয়ে কিবা এটা ভাল লাগিছে। এইটো অকণমান আপোনাৰ কাষলৈ আকৌ আহিব বিচাৰিছোঁ, কেমেৰাটো হাতত তুলি লৈছোঁ। এইটো আপোনাৰ এই পলৰাইড কেমেৰা, এইটো 4টা কপি তেনেকৈ ওলায় আৰু এতিয়া ৱৰ্কিং কণ্ডিশ্যনত নাই। আৰু ইয়াৰ যিটো আপোনাৰ ৰিল ব্যৱহাৰ হয় সেইটো এতিয়া বজাৰত নাপায়। গতিকে তেনেকৈ আছে। মোৰ কি কয় এইটো গুৱাহাটীৰ এখন দোকানৰ পৰাই মই আনিছিলোঁ, সংৰক্ষণ কৰিবৰ কাৰণেই আনিছিলোঁ মই। এইটো মই এতিয়া সঁচা কথা কওঁ, 50 টকাত কিনি আনিছিলোঁ। 50 ৰুপিজত মই কিনি আনিছিলোঁ। দোকানে কৈছে এই পেলাই দিয়া বস্তু আপুনি আৰু দিয়ক 50 টকাকৈ দিয়ক। তেনেকৈ ক'লে মই লৈ আহিলোঁ ধৰক, তেনেকুৱা আৰু। হয়, খুব চখ এটা আছে আপোনাৰ, আৰু আচৰিতো পাই চাগে কিছুমান মানুহে। আপুনি আচৰিত হয়, কিছুমান মানুহে খুব দেখি খুব আচৰিত হয় যে এই মানুহটো এইবিলাক বস্তু পুৰণা কিয় বিচাৰি ফুৰে। কেতিয়াবা আপোনাৰ এই ভঙা টিং চিং বিচৰা মানুহ যে ৰিক্সাখন গৈ থাকে, মই ৰচোন কি আছে, মই চাই মোৰ মানে যিটো দৃষ্টি পৰে সেইটো মই লৈ গুচি আহোঁ। তেনেকুৱা বস্তু মোৰ মিউজিয়ামত বহুত আছে। কিবা এটা আচৰিত লাগে। আজিৰ তাৰিখত এটা খুব সুন্দৰ মাইক আপোনালোকে দেখিছে, যথেষ্ট ধুনীয়া। আচলতে এইটো ইন্দিৰা গান্ধীৰ সময়ৰ এইটো আপোনাৰ মাইক। এইটো এতিয়াৰ মাইক নহয়, 1972-73 চনমানৰ তাহানিৰ সেই ইমাৰ্জেঞ্চি সময়ৰ তেতিয়াৰ এইটো আপোনাৰ মাইক হয়। গতিকে এইটো মই মুম্বাইৰ পৰা আনিছিলোঁ, মুম্বাইত পাইছিলোঁ, মুম্বাইৰ পৰা মই এইটো সংগ্ৰহ কৰি আনিছোঁ। এইটো নাপায় এতিয়া, ক'তো নাপায় আৰু। আজিকালি এনেকুৱা অকণমান আৰ্হি ডিজাইন এটা বনাই ওলাইছে, সেইটো নাই আৰু। আমি এপতকৈ সা সামগ্ৰী আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এখন স্কুটাৰো আছে, কিছুমান ডাঙৰ ডাঙৰ ষ্টেণ্ড ফেন ইয়াত আছে, আপোনালোকে দেখিছে ষ্টেণ্ড ফেন। আৰু ঘৰখনৰ এই যিসমূহ সা সামগ্ৰী, এই সা সামগ্ৰীসমূহ সময়ৰ গতিত ক্ৰমাৎ হেৰাই গৈছে। কিছুমান পুৰণা কেছেট আছে, আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। এইবোৰ আগতে বহু সময় এইসমূহ কেছেট লৈয়ে মানুহে ব্যস্ত হৈ আছিল। এই কেছেটসমূহ সময়ৰ সোঁতত হেৰাই গ'ল। এয়া আপোনালোকে দেখিছে, আপোনালোকে পুৰণা দিনৰ কিছুমান, আৰু এখন দেখুৱাইছোঁ মই, এখন ডাবল কেছেট। এনেকুৱা বহুতখিনি কেছেট ইয়াত তেখেতে সংৰক্ষণ কৰি ৰাখিছে। এটা তামোলৰ খুন্দনা আমি এই মুহূৰ্তত দেখিছোঁ। এয়া চাওক আপোনালোকে। এইটো বহুত পুৰণা তামোলৰ খুন্দনা। এইটো যেতিয়া নিপন দা আমাৰ যেতিয়া মিউজিয়াম উদ্বোধন কৰিবলৈ আহিছিলে, তেতিয়া তেওঁ মোক সুধিছিলে যে তোমাৰ তাত খুন্দনা নাই নেকি, খুন্দনা? মই বোলো নিপন দা আছে। তাৰপিছতে তেওঁক যেতিয়া মই খুন্দনাটো উলিয়াই দিলোঁ, তেওঁ বিৰাট মানে হেৰি হৈ গ'ল, তেওঁৰ চকুৰ পৰা পানী বৈ গ'ল। বোলো নিপন দা কিয় কৰিছে এনেকুৱা? কৈছে নহয়, মোৰ আইতাই এই খুন্দি খুন্দি তামোল খাইছিলে, তালৈ মনত পৰি গ'ল। গতিকে এনেকুৱা এইটো বহুত পুৰণা আপোনাৰ খুন্দনা, তামোল খুন্দনা। এটা টিভি, আকৌ এটা টিভি। এই টিভিটো মই আনিছিলোঁ বোকাজানৰ পৰা। এইটো বোকাজানৰ পৰা মই কৈছোঁ, আপোনাৰ এই টিভিটো আনিবলৈ যাওঁতে মই আপোনাৰ 2 দিন মই আপোনাৰ গাড়ীতে শুইছোঁ আৰু আপোনাৰ জুৰিতে গা ধুব লগা হৈছে। তেনেকুৱা এটা পৰিস্থিতিৰ পৰা এঘৰ গাঁৱৰ মানুহৰ পৰা ভঁৰালৰ পৰা মই এই টিভিটো লৈ আহিছোঁ। আৰু যেতিয়া মই আনিছোঁ, গোটেই ভিতৰত আপোনাৰ জেঠী ভৰ্তি, জেঠী কণী একেবাৰে গোটেইখন চাফা তাফা কৰি পেলাই মই এইটো বোকাজানৰ পৰা আনিছিলোঁ। আকৌ সেই পুৰণা ৰেডিঅ', তেনেকৈ বিভিন্ন। এইটো মোৰ লগৰ ছোৱালী এজনী বৰ্ণালী বুলি, মোৰ লগৰ ছোৱালীজনী ঘৰত পঢ়ি আছিলে, এইটো তাইৰ পৰা আনিলোঁ। আৰু এইফালে এফালৰ পৰা যদি হয়, খুব সুন্দৰকৈ এখন বটাৰ ডিজাইনৰ ৰাখিছে। মোৰ যদি হয়, এইখিনি মই অকণমান বুজাই দিওঁ। তাৰমানে এখন মানে ধৰক এখন ঘৰৰ এটা পৰ্ট্ৰেইট কৰা হৈছে। এই মাকে শিশুৰ লগত তেনেকৈ উমলি আছে, তাৰপিছতে আপোনাৰ ওচৰতে চাকি, এইটো মাছৰ হেৰি, আৰু তেওঁলোকে উমলি থকা দেখি পুৰুষজনে ভাবিছে মই কাইলৈ এওঁলোকক দুসাঁজ কেনেকৈ খুৱাম, সেইটো লৈ পেলাই তেওঁ চিন্তা কৰি আছে। গতিকে এটা গাঁৱৰ এটা হেৰি দেখাইছে, কিন্তু মাকেতো শিশুৰ লগত উমলিবই।
অভাৱ থাকিলেও মলিব, নাথাকিলেও মলিব। কিন্তু দেউতাকজনে চিন্তা কৰিছে যে মই সিহঁতক ভাত সাজ মই কাইলৈ কেনেকৈ আনি দিম। গতিকে তেনেকুৱা ধৰণৰ এটা পৰ্ট্ৰেট মিলাই থকা হৈছে। সেইটোৱে গোটেই ডিজাইনটো আপোনালোকে চাওক, এখন নিভাঁজ পৰিৱেশ, এখন নিভাঁজ ছবি আচলতে ইয়াত তুলি ধৰাৰ যত্ন কৰিছে। লেম্প আছে, চাকি আছে, আৰু তাৰ সমান্তৰালভাৱে নিজৰ পৰিয়ালৰ দায়িত্ববোধো আছে। এপদ এপদ সামগ্ৰী আমি আপোনালোকক আজি সাক্ষী কৰাইছোঁ। এখন স্কুটাৰ AS01E1228, এইখন এখন বাজাজ স্কুটাৰ। বৰ্তমানো অৱশ্যে কিছু কিছু প্ৰান্তত দেখিবলৈ পোৱা যায় এখন স্কুটাৰ। এই স্কুটাৰখন আজিৰ তাৰিখত নতুনকৈ পাবলৈ নাই। তেনেকুৱা এটা স্মৃতি আপুনি আজি সংৰক্ষণ কৰি ৰাখিছে। এখন 1994 চনৰ স্কুটাৰ, এতিয়া সক্ৰিয় হৈ আছে, সক্ৰিয় হৈ আছে। এখন আপুনি চলাই? এখন মোৰেই স্কুটাৰ আছিলে। মই প্ৰথম চাকৰিত সোমাওঁতে এখন স্কুটাৰ লৈছিলোঁ। এতিয়া মই এখন বনালোঁ, পিছত ধুনীয়াকৈ বনাই মেলি পেলাই ৰং চং কৰি ধুনীয়াকৈ থৈ দিছোঁ। এতিয়াও সক্ৰিয় হৈ আছে, এতিয়াও চলে। কিন্তু সেয়া আৰু মানে আপোনাৰ ধৰক প্ৰথম ষ্টাৰ্ট দিবলৈ কাৰণে কমচে কম 10 মিনিট সময় অকণমান কুচকাৱাজ কৰিব লাগিব। গতিকে সেইখিনি সময় ধৰক আপোনালোকৰো নাই, মোৰো নাই। গতিকে কিন্তু এনেই ৰানিং কণ্ডিশ্যনত আছে, ৰানিং কণ্ডিশ্যনত আছে। হয়, ক্ৰছ এইটো খুব এটা গাঁৱৰ জীৱনৰ এটা সাক্ষী, আৰু খুব এটা এই চুইচটো ধৰি থাকিব লাগে, খুব ভাল লগা। খুব আচলতে এপদ এপদ সামগ্ৰী চাই থাকিলে আচলতে ভিতৰত এটা বাল্ব এটা আছে। এই বাল্বটো মানে আপোনাৰ এনেকুৱা টৰ্চ এতিয়াও বজাৰত পাব, কিন্তু এই বাল্বটো নাপায়, এইটো টেকন'লজিটো নাপায়। এতিয়া আছে লেডৰ আপোনাৰ আছে বাল্ব, কিন্তু এইটোৰ লগত মানে বস্তুটো নিমিলে। ইয়াৰ যিটো টেকন'লজি, সেই টেকন'লজিটো এতিয়া বেলেগ হ'ল, কিন্তু এইটো পুৰণা দিনৰ টেকন'লজি এভাৰগ্ৰীণ। এখন ঘৰৰ গোটেইসমূহ সা সামগ্ৰী ইয়াত খুব হয়। এইখন মোৰ ফেন। এইখন আপোনাৰ ফেনখন হৈছে কি আপোনাৰ চলিব, মই দিম। আচ্ছা, এই ফেনখন তাৰমানে চলিব কথা হৈছে কি, এই ফেনখন মানুহে দেখিব এই বিয়াত লগোৱা এখন ফেন, কিন্তু ইয়াৰ বিশেষত্ব এটা আছে কি, এই ফেনখন গোটেইখন লোহাৰৰ, কিন্তু যিখন আপোনাৰ ব্লেড আছে, যিখন পাখি আছে, সেই ব্লেডখন কিন্তু কাঠৰ। গতিকে কাঠৰ দিয়াৰ উদ্দেশ্যটো হৈছে কি যে মানে সেই বতাহটো শীতল আহিব, আৰু খুব শীতল বতাহ এটা আহে। আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিম কিছুমান চুটকেছ, কিছুমান ট্ৰাংক, যিসমূহ বিভিন্ন সময়ছোৱাত মানুহে যেতিয়া নিজৰ আপোন ঘৰখনলৈ যায়, বহুত দিন থাকিবৰ কাৰণে যায়, তেতিয়া এইসমূহ সা সামগ্ৰী লৈ নিজৰ কাপোৰ কানি সামৰি ৰাখিছিলে। সময় সলনি হ'ল, VIP নতুন নতুন আহিলে, আৰু তাৰপিছত এইবোৰ অতীত হৈ গ'ল। হয়, এইবিলাক ট্ৰাংক আপোনাৰ এতিয়াৰ নহয়, এইবিলাক আপোনাৰ ব্ৰিটিছৰ যুগৰ ট্ৰাংক, আৰু এই গেটআপবিলাক এতিয়া নাপায়, আৰু এইবিলাক চব পিতলৰ গেটআপ, আৰু এইবিলাক এতিয়া মই সংৰক্ষণ কৰি থৈছোঁ। এইবিলাক আমাৰ ঘৰৰে দুটামান আছিলে। তাৰপিছত এইবিলাক আপোনাৰ চুটকেছ আছিলে, চামৰাৰ চুটকেছ লৈ পেলাই এইটো প্ৰথম জেনেৰেশ্যন 1960 বা 50 মানৰ এইটো আহিল। তাৰপিছত নেক্সট এইটো আহিল, তাৰপিছত এইটো আহিল, তাৰপিছত লাহে লাহে ক্ৰমাগতভাৱে আৰু VIP লৈ আহিল। কিন্তু তাৰ আগত এনেকুৱা ধৰণৰ ট্ৰাংক আৰু আপোনাৰ চুটকেছ লৈ মানুহে যাতায়াত কৰিছিলে। আৰু এটা বস্তু দেখুৱাওঁ, আগৰ দিনত 32জন চৰকাৰী চাকৰিয়ালে এটা আপোনাৰ হল্ডল এটা লৈ ফুৰে, আৰু তাতে আপোনাৰ বিচনা থাকে, গাৰু থাকে, এই গোটেইখিনি বস্তু এইটো আকৃতিৰ হল্ডল বুলি কয়, আৰু বেৰিংছ বুলি কৈ পেলাই এইটো লৈ ফুৰে। কিন্তু এইটো আৰু পাবলৈ নাই, গতিকে এইটো মোৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰাখিছোঁ। আচ্ছা, মই আৰু এটা বস্তু দেখাব বিচাৰোঁ, আপোনাৰ এইটো ৰেকৰ্ড প্লেয়াৰটো মই বজাই দেখুৱাম।
1970-72 চনৰ মানৰ হ'ব হয় 70-72 চনৰ মানৰ হ'ব আচলতে এইবোৰ ভাবিবলৈ কঠিন যিসমূহ সা সামগ্ৰী ইয়াত ৰাখিছে কেইটামান বটল দেখিছোঁ বৰ হয় কেইটামান বটল আমি এই মুহূৰ্তত দেখুৱাম খুব ডাঙৰ ডাঙৰ বটল এইবোৰ খুব গধুৰ এটাতকৈ আন এটা বেছি গধুৰ আৰু বটলৰ বিষয়ে প্ৰথমতে কওঁ এইটোতো আপোনাৰ 1.5 মিটাৰমান হ'ব এইটো বটল 1.5 মিটাৰমান হ'ব এইটো এইবিলাক বস্তু আচলতে কি আছিলে কিহৰ হয় সুৰাৰ বটল আছিলে যেতিয়া ভাৰতত যেতিয়া সুৰা উপলব্ধ নাছিল তেতিয়া জাহাজত এই সুৰাবিলাক আপোনাৰ এই বিদেশৰ পৰা জাহাজত আহি পেলাই সৰু সৰু বটললৈ ট্ৰান্সফাৰ কৰি পেলাই ইয়াতে সেৱন কৰিছিল ব্ৰিটিছসকলে তো এইবিলাক বস্তু মই হায়দৰাবাদৰ পৰা সংগ্ৰহ কৰিছিলোঁ কিন্তু এটা বটল মই দেখুৱাব বিচাৰোঁ এই বটলটো মই কামৰূপৰ এখন ভিতৰুৱা গাঁৱৰ পৰা মই সংগ্ৰহ কৰিছিলোঁ কামৰূপৰ একদম ভিতৰুৱা গাঁৱৰ পৰা তো এইটো ইমানেই হেভি ইয়াতে ব্লেক ডায়মণ্ড থকা বুলি কয় কিন্তু আই ডোণ্ট বিলিভ মই ইমান বিশ্বাস কৰা নাই কিন্তু এইটো প্ৰায় 200-250 বছৰ পুৰণা বটল আৰু এই বটলটো আপুনি চাওক কিমান হেভি এইটো বটল দি যদি ধৰক মানে আপোনাৰ মাটিত টকৰিয়েও থাকে তথাপি এই বটলটো নাভাঙে কিয়নো ইয়াত বোলে ব্লেক ডায়মণ্ড থকা বুলি কয় কিন্তু মই এইটো ইমান বিশ্বাসো নকৰোঁ বা হেৰি নকৰোঁ কিন্তু মোক এজন মুছলমান ধৰ্মীয়ৰ এজন মোক মৌলবীয়ে দিছিলে কৈছে বাবা তুমি এইটো ৰাখিবা এইটো বহুত পুৰণা বস্তু তোমাৰ লগত এইটো ৰাখিবা গতিকে মই ৰাখি থ'লোঁ মই এই বটলটো অকণমান আপুনিও ধৰি দিয়ক অকণমান আমি এই বটলটো দেখুৱাব বিচাৰিছোঁ যথেষ্ট গধুৰ এই বটলটো ব্ৰিটিছে সুৰা খাবৰ কাৰণে সেৱন কৰিবৰ কাৰণে এই বটলটো ব্যৱহাৰ কৰিছিল আৰু আজিৰ তাৰিখৰ যিসমূহ সুৰাৰ বটল খুব ক্ষুদ্ৰমান আৰু তেনেকুৱা এটা অৱস্থাত ব্ৰিটিছৰ যিসমূহ সা সামগ্ৰী ব্ৰিটিছে কেনেধৰণে সুৰা সেৱন কৰিছিল ইয়াৰ পৰা ইয়ালৈকে কিমান আছিল 1.5 মিটাৰমান হ'ব 1.5 মিটাৰমান হ'ব ইয়াৰ আৰু আমি মোৰ ইফালে অকণমান যাম ইফালেও মই কিছুমান তেনেকুৱা সামগ্ৰী প্ৰথমেই দেখুৱাইছিলোঁ আপোনালোকক আচলতে এইসমূহ সা সামগ্ৰী কিছুমান সময়ৰ সাক্ষী আমি ইফালে অকণমান যাম ইফালে আমি দেখিছোঁ আচলতে মোৰ যদি সোঁফালে চাওঁ সোঁফালেও সা সামগ্ৰী অতীত বাওঁফালে চালে বাওঁফালেও অতীত আৰু মই নিজে মিস্ত্ৰী লগাই মোৰ আইডিয়াত মই ভাল পোৱা পুৰুধা ব্যক্তি নমস্য ব্যক্তিসকলৰ মই ইয়াতে ফটো লগাই থৈছোঁ আৰু এইটো মোৰ আইডিয়াতে বনাইছোঁ ভাল লাগে দেখি পেলাই ভাল লাগিছে নহয়নে হয় নিশ্চয়কৈ আচলতে মানুহজনৰ মনত এটা খুব এনেকুৱা এটা আকৰ্ষণ আছে যে খুব পুৰণি সমলসমূহ তেখেতে ৰাখিব বিচাৰে ইয়াত আমি দেখিছোঁ এটা বিশেষ সুৰাৰ বটল এই সুৰাৰ বটলটো এটা আকৃতি আছে কাহিনীটো সুৰাৰ বটল আজিও পায় কিন্তু এইটো চেপৰ নাপায় মানে টেকন'লজিটো এনেকুৱা আছে কিন্তু এই টাইপৰ বস্তুটো নাই তাৰমানে এইটো ধৰক এনেকৈ দিলে এই এটা পেক পৰে গুলি গুচি যায় কিন্তু এতিয়াও পায় কিন্তু এতিয়াৰ ষ্টাইলটো আৰু তেতিয়াৰ মানে ডিজাইনটোৰ লগত বহুত হেৰি আছে এইটো আপোনাৰ হেৰি এইটো আপোনাৰ হেৰি বটল ৰামৰ বটল বুলি কয় ব্ৰেণ্ডি এইবিলাক ব্ৰেণ্ডি বটল তাহানিৰ আৰু এইবিলাক এতিয়াৰ নহয় এইবিলাক তাহানিৰ ব্ৰেণ্ডি বটল এতিয়াৰ বটল নহয় এইবিলাক তো এইবিলাক মই সংগ্ৰহ কৰিছোঁ কলকাতাৰ পৰা আৰু আপোনাৰ এই কোকা কোলাই ধৰক আজিকালি এই বটলটো পাবলৈ নাই সেইটো এটা মোৰ সংৰক্ষণৰ বিষয়ে পৰিছে তাৰোপৰি আপোনাৰ এই টেলিফোন আগতে টেলিফোন এনেকৈ মিলাই ধৰক এতিয়া 943509 এনেকৈ আহি থাকিব এনেকৈ আহি তাৰপিছত লাগিব কিৰিংকৈ লাগিব এটা মই ফোন মোৰ এতিয়া ৱৰ্কিং কণ্ডিশ্যনত মই দেখুৱাওঁ আপোনালোকে চাউণ্ডটো শুনিব পাৰিব মই ৱৰ্কিং কণ্ডিশ্যন এটা ফোন মোৰ আছে মই লগাই দিছোঁ চাউণ্ডটো আপোনালোকে অনুভৱ কৰক এইটো বাজিছে আচৰিত লাগে আজিও সেই পুৰণি দিনবোৰ এনেধৰণে সংৰক্ষণ কৰি ৰাখিছে এটা বিশেষ ট্ৰাম্পেট এটা মই এই মুহূৰ্তত দেখিছোঁ চাওকচোন এই ট্ৰাম্পেটটো আজিৰ তাৰিখত এনেকুৱা ট্ৰাম্পেট নায়েই তেনেকুৱা এটা অৱস্থাটো তেখেতে বিচাৰি কিমানখিনি চাগে তেখেতে কষ্ট কৰিছে তেখেতেহে জানিব অতীতবোৰ আৰু আজিৰ তাৰিখত এই মিউজিয়ামটো দেখিবলৈ ধুনীয়া লাগিছে কিন্তু ইয়াৰ অন্তৰালত বহুতখিনি প্ৰত্যাহ্বানো হয়তো তেখেতৰ আছে এইখিনি বস্তু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আচলতে জীৱনটোত মানুহে সদায় কিছুমান বস্তু
পাবৰ কাৰণে হাবিয়াস কৰে, কিছুমান বস্তু বিচাৰি মানুহে চলাথ কৰে, আৰু সেই চলাথ যেতিয়া কৰিব তেতিয়াই এটা নতুন আৱিষ্কাৰ হয়, আৰু সেই আৱিষ্কাৰৰ নামেই আছিল হয়তো এই নষ্টালজিয়া। আৰু নষ্টালজিয়াত আহি আমিও নষ্টালজিক হৈ পৰিছোঁ, আমিও নিজৰ অতীতবোৰ কিছু বিচাৰি পাইছোঁ, আৰু আমাৰ অতীততকৈও আৰু অতীত যিখিনিত আমি জন্মই হোৱা নাছিলোঁ সেইখিনি অতীতো আজি দেখিছোঁ। ব্ৰিটিছৰ কথা বহুতে শুনিছে, আৰু সেই ব্ৰিটিছৰ দিনবোৰত যিসমূহ সমল ব্যৱহাৰ কৰি তেওঁলোকে আগুৱাইছিল সেই সমলবোৰ এপদ এপদ সামগ্ৰী দেৱকুমাৰ বৰাই সংৰক্ষণ কৰিছে। মই আৰু এটা ঘড়ী দেখিছোঁ, মই এয়া এটা ঘড়ী মোটামুটি 300 বছৰ পুৰণি। এইটো 300 বছৰ পুৰণি এটা ঘড়ী এই মুহূৰ্তত মই হাতত লৈ আছোঁ। 300 বছৰ পুৰণি, আপোনালোকে অনুমান কৰকচোন, আজিৰ তাৰিখত যদি 5 বছৰ পুৰণি ঘড়ী এটা থাকে সেই ঘড়ীটোৱে মানুহে সংৰক্ষণ কৰিব নোৱাৰে। মানুহে 10 বছৰ পুৰণি ঘড়ী এটাকে সংৰক্ষণ কৰিব নোৱাৰে, সেইটোকে পেলাই দিয়ে পিছফালে। নতুন ঘড়ী আহিছে, নতুন ট্ৰেণ্ড আহিছে, আৰু এই ট্ৰেণ্ডৰ লগত মিলি মিলি মানুহবোৰে নিজৰ সময়বোৰ কেনেধৰণে নষ্ট কৰিছে, আৰু এই সময়বোৰক এজন ব্যক্তিয়ে ধৰি ৰাখিছে, এটা অনুষ্ঠানৰ জন্ম দিছে, আৰু এই অনুষ্ঠানটো প্ৰতিপালন তেওঁ নিজৰ ধৰণেৰে কৰিছে। তেখেতে বৰ্তমান সময়ছোৱাত ঋণগ্ৰস্ত, আৰু তেখেতে এই ঋণ পৰিশোধ কৰি আছে, আৰু তাৰ বিনিময়ত কিন্তু ইয়ালৈ যিসকল লোক আছে তেওঁলোকে আহে, যিসকল লোকে এইটো চাব বিচাৰে, তেওঁলোকৰ পৰা কোনো এপদ ধন তেখেতে সংগ্ৰহ নকৰে। গতিকে আজিৰ তাৰিখত এনেকুৱা এটা সময়, এনেকুৱা এটা দিশ আচলতে কোনোবাই এনেধৰণে কৰিব জানো, সেইটো এটা ডাঙৰ প্ৰশ্ন। মোৰ পিছফালে বহুখিনি সা সামগ্ৰী আছে। ইয়াত বৰ্তমানৰ সময়ৰ পৰা কিছু আগুৱাই আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত এইসমূহ পৌঞ্চৰ গ্লুকন ডি, সোনা চান্দি, এইসমূহ ইয়াত আছে নিৰ্মা, মুঠৰ ওপৰত সময়বোৰ তেখেতে ধৰি ৰাখিছে, আৰু যিখিনি হেৰাব যেন লাগে হয়তো তেখেতে সেইখিনি বস্তু বিচাৰি উলিয়ায়। এনেধৰণেই আচলতে আমি সা সামগ্ৰীসমূহ দেখুৱাইছোঁ খুব সুন্দৰকৈ। এই কিতাপসমূহ যে ৰাখি থৈছে, কিতাপখন ৰাখি থোৱা এই যিটো আহিলা বা এই যিটো সা সামগ্ৰী আপোনালোকে দেখিছে, য'ত এই কিতাপখিনি ৰাখি থৈছে, তাৰ বিষয়ে আমি অতীতৰ বিষয়ে অলপ জানিব। হয়, এতিয়া এই স্বামী বিবেকানন্দৰ আপোনাৰ এই 8টা আপোনাৰ চিৰিজ, এই চিৰিজসমূহ এতিয়াও উপলব্ধ। কিন্তু মোৰ ইয়াত থকাৰ বিশেষত্বটো হৈছে কি, স্বামী বিবেকানন্দৰ সেই সময়ৰ ফাৰ্ষ্ট কপিটো, প্ৰথম কপিটো ইয়াত উপলব্ধ হৈ আছে। এতিয়া আমাৰ দোকান বা কিতাপৰ দোকানত বিচাৰিলে এতিয়াও পাব, কিন্তু এতিয়াৰ এডিশ্যনৰ পাব। কিন্তু তাহানিৰ সেই সময়ৰ এই প্ৰথম এডিশ্যনৰ মানে স্বামী বিবেকানন্দৰ গোটেই কমপ্লিট ৱৰ্কশ্বপ স্বামী বিবেকানন্দ, আপোনাৰ সেই প্ৰথম লিখা কপিটো এই 8টা খণ্ডৰ মোৰ তাত এই তেনেকৈ ধৰণৰ উপলব্ধ হৈ আছে। এইখন ঠিক তেনেকৈ অসম আন্দোলনৰ গোটেই সমগ্ৰ এখন এই প্ৰফুল্ল মহন্তৰ ভায়েক দিলীপ মহন্তই এখন কৰিছিলে, সংযোজন কৰিছিলে। তাৰপিছত এই আপোনাৰ বিভিন্ন ধৰণৰ ফটো সম্বলিত এখন পুথি, এইখনো দুষ্প্ৰাপ্য হৈ গ'ল এতিয়া। সেই সময়ত আপোনাৰ অসম আন্দোলনৰ সময়ত বিভিন্ন জিলাত আপোনাৰ যিবিলাক ফটো তোলা হৈছিলে, এই গোটেই ফটোবিলাক ইয়াত উপলব্ধ। গতিকে এইখনো মোৰ কাৰণে এটা খুব বস্তু, গতিকে মই এখন ৰাখিছোঁ মিউজিয়ামত। তেনেকৈ ধৰক আপোনাৰ এইখন আপোনাৰ জুৱেলাৰী, তাহানিৰ এই জুৱেলাৰী আপোনাৰ নাই বুলি হয়তো 1931 চনৰ জুৱেলাৰী ডিজাইন, 1931, মোটামুটি 100 বছৰ পুৰণা। গতিকে এইখনো দুষ্প্ৰাপ্য বুলি মোৰ ইয়াতে থৈছোঁ। গতিকে এনেকৈ য'ত যি পাওঁ। এটা কথা সুধিব বিচাৰিছোঁ, এই কিতাপ থোৱা যিটো মানে আহিলা, ইয়াত হুইলটো খুব এটা সুন্দৰ আৰু নিখুঁত এটা পৰিৱেশ, গোটেই বিষয়টো কওকচোন, এইটো ক'ত কেনেধৰণে আনিছিলোঁ? আপোনাৰ বেংগলৰ আপোনাৰ এইটো পৰা, এইখন কি কয়, ভিতৰুৱা গাঁও এখন আছিলে, কি নাম আছিলে ৰ'ব, মই পাহৰিছোঁ, কিন্তু বেংগলৰ পৰাই এখন আনা, আৰু তাৰ পৰাই মই এখন সংগ্ৰহ কৰিছোঁ। এইখন অৱশ্যে মই কিনি আনিছোঁ দেই, এখন মই কিবা এটা দাম দি যথেষ্ট কিনি আনিছোঁ মই, আৰু তেনেকেই মই এখন ইয়াতে ৰাখিছোঁ। বৰ সুন্দৰ এখন। হয়, আৰু আমি আকৌ যিটো স্থানত আছোঁ সেই স্থানৰ একাদিক্ৰমে আমি যাম। ইয়াত আমি বহুতখিনি সা সৰঞ্জাম দেখিছোঁ, বহুতৰ প্ৰকৃত বা বৰ্তমানৰ নামসমূহ হয়তো মোৰ মুখত শুদ্ধ নহ'বও পাৰে, কাৰণ এই গোটেইখিনিৰ অন্তৰালত তেখেতৰ যিহেতু গোটেই এটা গুৰু ভূমিকা আছে, তেখেতৰ নেতৃত্বতেই গোটেই পৰিচালিত হৈছে। এটা খুব সুন্দৰ, এইটো হয়তো ফোনেই হয়, এইটো ফোন প্ৰথম যেতিয়া আপোনাৰ মোবাইল ফোন ওলাইছিলে, এইটো তেতিয়াৰ ফিলিপছৰ হেণ্ডছেট, ফিলিপছৰ মোবাইল, কিমান ডাঙৰ আকৃতি চাওকচোন, একো নাই, খালি অকল ডায়েল কৰিব পৰা ব্যৱস্থা। গতিকে এইটো ইয়াতে সংৰক্ষণ হৈ আছে। আৰু এইটো আপুনি দেখিছে, এইটো আপোনাৰ এটা টাইপৰাইটাৰ,
এইটো 1976-ৰ। এইটো মই অফিচত গুৱাহাটী অফিচত যেতিয়া মই চাকৰি কৰি আছিলোঁ তেতিয়া মোক এজন বৃদ্ধ বেংগলী বেংকৰ অফিচাৰে মোক এইটো দি থৈ গৈছিল। তেওঁ যেতিয়া গম পালে যে দেৱ বৰাই এইবিলাক বস্তু কালেকশ্যন কৰে, গতিকে তেতিয়া তেওঁ এইটো মোক দি থৈ গৈছে। তেওঁ এতিয়া জীৱিত নাই, কিন্তু এইটো মোক তেওঁ ক'লে যে আজীৱন যেন আপোনাৰ মিউজিয়ামত থাকে, গতিকে মই এইটো সংৰক্ষণ কৰি থৈছোঁ। ঠিক তেনেকৈ এইটো ৰেমিংটনৰো এজনে দিছিলে, ৰেমিংটনৰ আপোনাৰ টাইপৰাইটাৰ, এনেকৈ বিভিন্ন ধৰণৰ। এইটো এটা আপোনাৰ প্ৰজেক্টৰ, ইয়াত এটা প্ৰজেক্টৰ আছে। এইটো মোক যিজনে দিছে এইটো সত্যজিৎ ৰায়ৰ প্ৰজেক্টৰ বুলি কয়, কিন্তু মই বিশ্বাস কৰা নাই বাৰু, কিন্তু সেই সময়ৰে। এইটো খুলিবলৈ ধৰক এনেকৈ কৰি খুলিব লাগে, এই খোলাটো এইটো এয়া প্ৰজেক্টৰ, প্ৰজেক্টৰ, কিন্তু এতিয়াও ৰানিং। ইয়াক যদি ইলেক্ট্ৰিকত কানেকশ্যন দিয়া যায় এতিয়াও ইয়াৰ পৰা লাইট ওলায়। আৰু সেই সময়ৰ সত্যজিৎ ৰায়ৰ এইটো বুলি কৈছিলে মোক বেংগলৰ পৰা যেতিয়া আনিছিলোঁ, কিন্তু মই এইটো বিশ্বাস কৰা নাই বা মোৰ তেনেকুৱা তথ্যও নাই, কিন্তু তেওঁ কৈছিলে যে এইটো আপুনি ৰাখিব, হেৰি হ'ব। এইটো প্ৰজেক্টৰ, এইটো বহুত পুৰণা। এইটো যদি আপুনি এই গুগলত মাৰি চাই এইটো আপোনাৰ গম পাব কিমান চনৰ কি কথা। মাইক্ৰ'জেক্স নে কি এইটো কোম্পানী, জেছ আইৰণ বুলি কোম্পানীটো সিহঁতৰ, তেতিয়াৰ ডিটেইলছ ওলাই। আচৰিত লগা কিছুমান সা সৰঞ্জাম বৰ্তমান সময়ছোৱাত সময়ৰ হিচাপত এইখিনি প্ৰায় নাইকিয়াই হৈ গ'ল। ইমানখিনি অতীত তেখেতে ধৰি ৰাখিছে। গ্ৰামোফোন, প্ৰজেক্টৰ, টাইপৰাইটাৰ, টেপ ৰেকৰ্ডাৰ, সকলোবিলাক সা সৰঞ্জাম তেখেতে খুব নিখুঁতভাৱে ইয়াত ৰাখিছে। আচলতে মানুহৰ এটা মন থাকে আৰু সেই মনটোক লৈয়ে মানুহে আগুৱায়, মানুহে সপোন দেখে আৰু সেই সপোন আজিৰ তাৰিখত কৃত্ৰিমতাই চানি ধৰে। কেতিয়াবা কৃত্ৰিমতাবোৰে ইমানকৈ চানি ধৰে যে মানুহবোৰ ব্যক্তিকেন্দ্ৰিক হৈ পৰে আৰু মানুহৰ স্বাৰ্থবোৰ ব্যক্তিকেন্দ্ৰিক হৈ পৰে। মানুহে ভোগ বিলাসিতাত বিশ্বাসী তেনে এটা সময়ছোৱাত সম্পূৰ্ণ নিস্বাৰ্থভাৱে এনেকুৱা এটা কামত নিজৰ মনটো সমৰ্পিত কৰাটো জানো সহজ? কথাবোৰ শুনিলে আচৰিত লাগে বা আচহুৱা লাগে, কিন্তু এইবোৰেই সত্য আৰু এইসমূহেই বাস্তৱ। আজি যিহেতু আমি নষ্টালজিয়াত আছোঁ আৰু কিছু নষ্টালজিক হৈ গৈছোঁ, এপদ সামগ্ৰী দেখুৱাই থাকোঁতে আমাৰ বহু সামগ্ৰী এই মুহূৰ্তত চকুত পৰিছে। আপোনালোকে চাওক, ইয়াত আমি এটা চিয়াহী দেখিছোঁ। আচলতে ইয়াত আমি বন্দুকৰ গুলি দেখিছোঁ, যিসমূহ আমি দুৰ্গা পূজা বা বিভিন্ন সময়ছোৱাত আমি খেলাৰ সামগ্ৰী হিচাপে লৈছিলোঁ। সময়ে সময়ে সেইবোৰ হেৰাই গ'ল। বিভিন্ন সা সৰঞ্জাম আছে। ইয়াত তলফালে যদি আমি চাওঁ, ইয়াত কেইযোৰমান চশমা আছে, বিশেষত তেখেতে ক'ব। কলগেট দেখিছোঁ, এনেকুৱা কলগেট বা এনেকুৱা আমাৰ টুথপেষ্ট বৰ্তমান সময়ছোৱাত নাইকিয়াই হৈ গৈছে। আৰু তলফালে আমি দেখিছোঁ কেইটামান জুইশলা বাকচ আছে। ইয়াত আচলতে নিশ্চিতভাৱে ইতিহাস আছে জড়িত, আমি তেখেতৰ মুখত শুনিম। আকৌ দেখুৱাইছোঁ আমি কেইটামান নগদ ধন আছে। সময়ৰ সোঁতত এইসমূহ নোট বৰ্তমান সময়ছোৱাত নাই। তলফালে আমি দেখিছোঁ 500 টকীয়া নোট। কিছুদিন পূৰ্বে এইসমূহ 500 টকীয়া নোট নাইকিয়া হৈ গৈছিল আৰু তাৰ পিছতে নতুনত্বই বা বিমুদ্ৰাকৰণৰ যিটো পৰিৱেশ আহিলে, সেই পৰিৱেশে কিছু নতুনত্বৰ সোৱাদ দিলে। আমি এই কথা বতৰাসমূহ আমি প্ৰথমৰ পৰা এই মুহূৰ্তত আপোনাৰ মুখেৰে শুনিম। হয়, মই আৰম্ভ কৰিছোঁ। ইয়াতে আপোনাৰ আছে, এইটো চিয়াহী দোৱাত বুলি কয় আগতে। চিয়াহী দিয়াত আপোনাৰ চুলেখা, আগৰ দিনততো আপোনাৰ এনেকৈ পেনত চিয়াহী ভৰাব লাগে। আজিৰ দিনৰ নিচিনা ৰিফিল ছিষ্টেম নাই। ৰিফিলটো আছিলে এনেকুৱা চিয়াহী ঢালিব লাগে, ঢালি পেলাই পেনত ভৰাই আমি লিখিব লাগে। তাৰপিছতে আপোনাৰ সেই বন্ধুক, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সেই সৰুকালত বন্ধুক লৈ খেলা চেলা কৰিছিলোঁ। গতিকে মোৰ মনত সেইটো এটা আপোনাৰ নষ্টালজিক ভাৱ আছিল। সেইটোও সংৰক্ষণ কৰি মই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ মায়ে এই তাঁত বৈছিলে, এই মাৰে বস্তু এইখিনি, তাঁতৰ শালৰ সূতা, তাঁতৰ শালৰ আপোনাৰ মাকু, তাৰপিছত এই কুৰ্চাৰ হেৰি কৰা, এইবিলাক বস্তু মাৰে আছিলে। আৰু সেই তাত দেখা গৈছে এখন চশমা, যিখন চশমা মহাত্মা গান্ধীৰ দিনৰ চশমা, এখন মোৰ আইতাৰ আছিলে। গতিকে সেইখনো মই সংৰক্ষণ কৰি থৈছোঁ। আৰু এটা সৰু লেম্প,
সেই লেম্পটো ইয়াতে ৰাখিছোঁ হেৰি চিম্বলিক হিচাপে, আগৰ দিনৰ লেম্প হিচাপে। আৰু তাৰপিছতে মই আহিলোঁ আপোনাৰ ইয়াতে উইলকিনছন পেন। আপোনালোকে হয়তো উইলকিনছন পেন শুনা নাই, এনেকৈ টিপি পেলাই চিয়াহী সংগ্ৰহ কৰি পেলাই লিখে। সেইটো মোৰ দেউতাৰ আছিলে। তাহানিৰ দেউতা আমাৰ ঢুকাইছে 1980 চনমানত ঢুকাইছে। তেওঁ যেতিয়া আপোনাৰ অসম চৰকাৰৰ যেতিয়া বিষয়া আছিল, তেতিয়া এই পেনটোৰে বহুত চহী কৰিছিলে, গতিকে সেই পেনটো মই ৰাখিছোঁ। তাৰপিছত ইয়াতে আপুনি দেখিব বিভিন্ন ধৰণৰ জুইশলা বাকচ। এইটো বিভিন্ন ৰাজ্যৰ বিভিন্ন সময়ৰ আপোনাৰ জুইশলা বাকচ। এই আপোনাৰ যিবিলাক আপোনাৰ ওপৰত যিবিলাক লিখা আঁকা আছে, হেৰি আছে, সেইবিলাকেদিয়ে গম পায় যে এইটো কিমান কেতিয়াৰ কোন ৰাজ্যৰ কি কথা। গতিকে তেনে ৰাখিছোঁ। এইখিনি দুষ্প্ৰাপ্য আজিকালি এনেকুৱা নোট নচলেই, পাবলৈ নাই, দুটকীয়া নোট পাবলৈ নাই। গতিকে এইখিনি মই সংগ্ৰহ কৰি ৰাখিছোঁ। তলত আপোনাৰ এখন 500 টকীয়া নোট আছে, এখন 1000 টকীয়া নোট আছে। এইবিলাকো দুষ্প্ৰাপ্য হৈ গ'ল, গতিকে সেই তাৰে এখন ৰাখিছোঁ। ঠিক তেনেকৈ আহক এইফালে মই দেখুৱাওঁ। আজিকালিৰ দিনত ফ্লপি নাইকিয়া হৈ গ'ল। আগতে ফ্লপি আছিলে, ফ্লপি ৰাখিছোঁ। তাৰপিছতে আপোনাৰ চাৰ্ফৰ বাকচ এটা ৰাখিছোঁ। এইটো চাৰ্ফটো 1990 চনৰ চাৰ্ফ, এতিয়াৰ দিনৰ চাৰ্ফ নহয়। তাহানি যেতিয়া আমাৰ যেতিয়া দিন আছিল, তেতিয়া এই চাৰ্ফ আমি কিনি আনিছিলোঁ। তেতিয়া দাম আছিলে 10 টকা 50 পইচা। গতিকে আমি এই চাৰ্ফটো তেনেকৈ সংৰক্ষণ কৰি ৰাখিছোঁ। বিভিন্ন ধৰণৰ ঘড়ী, আমাৰ দেউতাই পিন্ধা ঘড়ী, মই পিন্ধা ঘড়ী, বা আমাৰ ককাই ভাই পিন্ধা ঘড়ী, তেনেকৈ মহাত্মা গান্ধী দিনৰ ঘড়ীও আছে। গতিকে পুৰণা ঘড়ী কিছুমানো আনি থৈছোঁ, ঘৰৰো ঘড়ী কিছুমান ৰাখিছোঁ। তাৰপিছত এইবিলাক আপোনাৰ বিভিন্ন ধৰণৰ কইন। কিন্তু এইখিনি বৰ উল্লেখযোগ্য সামগ্ৰী আছে, আপোনালোকে চাওক। এইখিনি আপোনাৰ ব্ৰিটিছৰ দিনৰ লেম্প। এইখিনি পিতলৰ ব্ৰিটিছৰ দিনৰ লেম্প। এইটো ফেঞ্চি বজাৰৰ মেহতা বুলি এজন ব্যৱসায়ীয়ে তেওঁ মোক মাতি পেলাই মোক এই বস্তু কেইপদ দিলে যে আপুনি আহক, মোৰ তাত তেনেকৈ আছে, মই আপোনাক দিম। আৰু 1 পইচা নোহোৱাকৈ তেখেতে মোক সন্মানেৰে এইখিনি মোক দিছে। সিদিনাখনো মই লগ পাই আহিছোঁ। লগ পাই আহোঁতে তেতিয়া কৈছে, আপোনাক মই আৰু বস্তু দিম। বয়সস্থ মেহতা, তেখেতে মোক এইখিনি বস্তু দিছে, দি পেলাই কৈছে সদায় যেন আপোনাৰ মিউজিয়ামত এইটো জিলিকি থাকে, চবেই চায়। তাৰপিছতে এইফালে আহক। এইফালে মই দেখুৱাম কিছুমান ব্লেক এণ্ড হোৱাইটৰ ফটোটো নাইকিয়া হৈ গ'ল। গতিকে ব্লেক এণ্ড হোৱাইট ফটোৰ কিছুমান ৰাখিছোঁ, আমাৰ পৰিয়ালৰে ফটো ব্লেক এণ্ড হোৱাইট। তাৰপিছত এইটো আপোনাৰ ব্ৰিটিছৰ দিনৰ কিছুমান মুদ্ৰা, 1 অনা 2 অনা, এইবিলাক বহুত তেনেকুৱা ধৰণৰ মুদ্ৰা আছে। আৰু সেইফালে আছে মোৰ পূজনীয় দেউতাৰ পুলিচৰ ড্ৰেছত থকা ফটো এখন, ব্লেক এণ্ড হোৱাইট, সেইখনো মই ৰাখিছোঁ। তাৰপিছত বিভিন্ন ধৰণৰ এইবিলাক পুৰণা নোট, এইবিলাক নোট আজিকালি নাইকিয়া হৈ গ'ল, বিলুপ্ত হৈ গ'ল, এইবিলাক পাবলৈ নাই। আৰু সেইটো 100 টকীয়া মাজত দেখিছে, সেইটো 1970 চনৰ 100 টকীয়া। এইটো 100 টকীয়া প্ৰায় মানুহে চিনি নাপায়, কিন্তু এইটো 1970 চনত যেতিয়া আমাৰ দেউতাহঁতে 400-300 টকা দৰমহা পাইছিল, তেতিয়াৰ সেই 100 টকীয়া নোট এইখন। তাৰপিছত এই তলত আছে বিভিন্ন ধৰণৰ পিতলৰ পইচা, পানী পইচা, তাৰপিছতে আকৌ 10 পইচা, 1 নয়া, 2 নয়া, 5 পইচা, এইবিলাক আমাৰ ঘৰৰে আছিলে। এইবিলাক এই ঘৰৰ বস্তুবিলাকে মই আনি, আমাৰ তাৰমানে এটা পুৰণা ব্ৰিটিছৰ দিনৰ ঘৰ আছিল, তাত এটা আলমাৰী আছিল। চাবিটো হেৰাই গ'ল। পিছত যেতিয়া আমি ৰিন'ভেশ্যনৰ কাৰণে যেতিয়া ভাঙোতে আমি এইসোপা পইচা পালোঁ। তেতিয়া মোৰ ককাই ভাই ক'লে যে তই পুৰণা বস্তু ৰাখ, গতিকে এইখিনি তই ৰাখি দে। সেই তেনেকৈহে পালোঁ। আগৰ দিনত ইনলেণ্ড লেটাৰ, ইনলেণ্ড লেটাৰ এইবিলাক আছে, ইনলেণ্ড লেটাৰ আছে। তাৰপিছত পোষ্ট কাৰ্ড আছে, সেইবিলাক আকৌ এইবিলাক বিভিন্ন পইচাই ভৰি আছে, সৰু 1 নয়া, 2 নয়া, 3 নয়া পইচা ভৰি আছে। আকৌ বেটেৰী আগৰ দিনৰ, আৰু বহুত বস্তু তেনেকেই আছে। ইয়াতো আছে আপোনাৰ বিভিন্ন ধৰণৰ, তাততো মই পুৰণা আপোনাৰ চুটকেছ দেখাইছোঁ। তাৰ পিছৰ জেনেৰেশ্যনৰ চুটকেছবিলাক তেনেকৈ আহিল, এইবিলাক চুটকেছ আহিল। এতিয়াও এইবিলাক চলি আছে বা বিলুপ্ত হৈ গ'ল। ইয়াৰ লগতে চকা লাগিল। তাৰপিছতে এইটো ধৰক আপোনাৰ ওজন জোখা সামগ্ৰী, এইবিলাক ঘড়ী। তাৰপিছত আকৌ GTX কেষ্ট্ৰলৰ, এইটো একদম বহুত পুৰণা, এইটো আপোনাৰ মবিলৰ, মবিলৰ কেষ্ট্ৰলৰ হাফ। এইটো নাই, পাবলৈ নাই। এইটো প্ৰায় 50 বছৰ আগৰ। সেইটো এটা সৰু মেন্থল লাইট। এইটো এটা টেলিস্কোপ, অলপ আগতে দেখাইছোঁ এটা টেলিস্কোপ তেনেকুৱা। এইটো আপোনাৰ ৰেলৰ ছিগনেল দিয়া বাতি আছিলে। ইয়াতে চাকি এটা জ্বলাই দিয়ে, এনেকৈ দিয়ে, ৰেলখন গুচি যায়। তাহানি এইবিলাক আপোনাৰ ধৰক 1900 চনৰো আগৰ হ'ব। তাৰপিছত এইবিলাক য'ত যি পাইছোঁ আৰু। এইটো আকৌ এনেই মই থৈছোঁ, এই পুৰীৰ আপোনাৰ প্ৰসাদ দিয়া এটা সামগ্ৰী। এনেই এইটো এটা মই থৈছোঁ আৰু এটা হিচাপে ৰিজাৰ্ভ কৰি পেলাই। বিভিন্ন ধৰণৰ ঘড়ী, তাৰপিছত এইবিলাকো আপোনাৰ বিভিন্ন ধৰণৰ ডকুমেণ্টছ আছে, পুৰণা ডকুমেণ্টছ। ইয়াতে কোনো এপদ বস্তু মানে অলাগতিয়ালভাৱে নাই। প্ৰতিটো বস্তু এটা আপোনাৰ নষ্টালজিয়া ভাৱ লৈ ইয়াতে থোৱা হৈছে। এইখিনি আৰু আপোনাকতো এইখিনি ইতিমধ্যে দেখাইছোঁৱেই। এইটো গ্ৰামোফোন দেখুৱাইছোঁ। গ্ৰামোফোনটো বজায়ো দেখিছোঁ। বজিছিল নে তেতিয়া লগতে? হয়।
তাৰপিছত এইটো মই ফোনটো মই আপোনাক হেৰি কৰি দেখুৱাম, বজাই দেখুৱাম দেই। এইটো ৱৰ্কিং কণ্ডিশ্যন আছে ফোন, আগৰ দিনৰ ফোন। মইতো বজাই দেখুৱাম, আপুনি চাওক চাওক বাজিছে। আজিৰ তাৰিখতো এই টেলিফোনটো বাজি আছে, সক্ৰিয় হৈ আছে, সজীৱ হৈ আছে। অৰ্থাৎ প্ৰত্যেকটো সা সামগ্ৰী অতীতক তেখেতে খুব যুগমীয়া কৰিব বিচাৰিছে। আচলতে এই শব্দবোৰ আজিৰ তাৰিখত শুনিবলৈ একেবাৰে পোৱা নাযায়, কিন্তু তেখেতে খুব ধুনীয়াকৈ আটোমটোকাৰিকৈ এইবোৰ ৰাখিছে। এতিয়া আপোনালোকক দেখুৱাম এটা মেচিন, য'ত চিলাই মেচিন। ইয়াতেই বহুখিনি মহিলাৰ সপোন এনেকুৱা মেচিনত থাকে, আৰু ইয়াৰ পৰাই বহুখিনি সৃষ্টিশীলতাৰ সুবাস পোৱা যায়। আৰু সেই সা সামগ্ৰীসমূহ তেখেতে সংৰক্ষণ কৰিছে। ইয়াত বিভিন্ন ধৰণৰ আমাৰ এটা সোণোৱালী অতীতক আমি বিচাৰি পাইছোঁ। ফলি, ইয়াতেই শিশুসকলৰ প্ৰথম প্ৰাথমিক শিক্ষাৰ আদিপাঠ আৰম্ভ হয়, আৰু সেই সময়বোৰকো তেখেতে ৰাখিছে। কেৱল যে তেখেতে পুৰণি ইলেক্ট্ৰনিক সা সামগ্ৰীসমূহেই ইয়াত ধৰি ৰাখিছে এনেকুৱা নহয়। ইয়াত জাপি, ইয়াত খালৈ, বিভিন্ন ধৰণৰ সা সামগ্ৰী তেখেতে ৰাখিছে। মুঠৰ ওপৰত আপোনালোকে ট্ৰাং দেখিলে, আপোনালোকে পুৰণি সুৰাৰ বটল দেখিলে, আপোনালোকে দেখিলে আৰু এটা ছবি, আৰু এখন ছবি আপোনালোকক দেখুৱাইছোঁ। এখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ এয়া ফটো, য'ত ভূপেন হাজৰিকাৰ মৃত্যুৰ বাতৰিয়ে স্থান লাভ কৰিছিল। সেই সময়ছোৱাত সেই আলোকচিত্ৰখনো তেখেতে খুব নিখুঁতভাৱে এটা ৰীল ওপৰত আছে, আৰু তাৰ তলতেই সেই ফটোখন ৰাখি থৈছে। অৰ্থাৎ স্মৃতি। মই আকৌ কৈছোঁ যে কিতাপৰ পৰা, চিলাই মেচিনৰ পৰা, প্ৰজেক্টৰৰ পৰা, পুৰণি নোটৰ পৰা, মুদ্ৰাৰ পৰা, যিটো কাঠৰ ফ্ৰিজ, সকলো সা সামগ্ৰী তেখেতে খুব নিয়াৰিকৈ আটোমটোকাৰিকৈ সাজু কৰি ৰাখিছে। ইয়াত ৰাখিছে, মানুহে চাব পাৰিবহি, অতীতবোৰক বিচাৰি পাব পাৰিব। আপুনি যদি বিচাৰে যে 1888 চনটো কেনেকুৱা আছিল, এই নষ্টালজিয়া লৈ আহক, আপুনিও নষ্টালজিক হৈ পৰক। আপুনি নিজৰ শৈশৱটো যদি আকৌ হেৰুৱাৰ দিশত ব্যথিত হৈ পৰিছে, সেই দুখকণ নকৰিব। আপুনি মহানগৰীৰ ৰূপনগৰলৈ আহক, আৰু তাতেই আপুনি চাই যাওক নিজৰ সোণোৱালী অতীতটো। আপুনি নিজৰ অতীতবোৰ, নিজৰ গাঁওখনৰ নিভাঁজ পৰিৱেশবোৰ চাব নিবিচাৰে জানো? এই সা সামগ্ৰীসমূহ আপোনালোকে চাওক, এই সা সামগ্ৰীসমূহ আপোনালোকে চাওক। এপদ এপদ সা সামগ্ৰী তেখেতে কিমান সযতনেৰে ধৰি ৰাখিছে, নহয়নে বাৰু? আমি এই মুহূৰ্তত মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট অমৃত সেনৰ সহযোগত গোটেই দৃশ্যসমূহ আপোনালোকক দেখুৱাই গৈছোঁ। আমি সাক্ষী কৰিছোঁ এই অন্বেষণত এই অনুসন্ধিৎসু মনটোক, যিটো অনুসন্ধিৎসু মনে বিচাৰি বিচাৰি কেতিয়াবা বেংগল পাইগৈ, কেতিয়াবা মুম্বাই পাইগৈ, কেতিয়াবা দিল্লী পাইগৈ। পুৰণা বস্তু আছে নেকি? সেই পুৰণা বস্তুৰ এটা গোন্ধ বিচাৰি তেখেতে শিপা বিচাৰি গুচি যায়, আৰু সেই শিপাটোক ধৰি আনি তেখেতে এই ঘৰখনত, এই মিউজিয়ামটোত আটোমটোকাৰিকৈ ৰাখি থয়। আমি এই অনুষ্ঠানৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ। ইয়াত বিভিন্ন অনুবীক্ষণ যন্ত্ৰৰ পৰা, ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ইয়াত আছে। আমি আকৌ অকণমান আপোনাক বিচাৰিম। এই অনুবীক্ষণ যন্ত্ৰ, আমি যে তাহানিত মই যেতিয়া BSc পঢ়ি আছিলোঁ, তেতিয়া আমি এই অনুবীক্ষণ যন্ত্ৰৰ তলত কিবা কিবি বীজাণু চিজাণু ধৰা এনেকুৱা ধৰণৰ পঢ়া শুনা কৰোঁতে চাইছিলোঁ। কিন্তু বহুত দিনৰ পিছত মোৰ যিটো এটা ইচ্ছা আছিল যে মই এনেকুৱা অনুবীক্ষণ যন্ত্ৰ ক'ৰবাত পাম নেকি, তো TB হস্পিটেলখন যেতিয়া ভাঙিলে, তেওঁ ডক্টৰসকলে মোক কেইপদমান বস্তু দিয়ে বুলি মই অলপ আগতে কৈছোঁৱেই। গতিকে তাৰ ভিতৰত এই দুটা অনুবীক্ষণ যন্ত্ৰ মোক দিলে। কিন্তু এতিয়া আপোনাৰ চাফ চিকুণ কৰিলে হয়তো দেখা যাব, কিন্তু ইমান হেৰি হৈ থকা নাই, ৱৰ্কিং কণ্ডিশ্যনত মষ্ট প্ৰবলি নাই নেকি। গতিকে সেই অনুবীক্ষণ যন্ত্ৰকেইটা মই ইয়াত সংৰক্ষণ কৰিছোঁ। ইয়াতে দেখাওঁ টাইপৰাইটাৰ আছে ইয়াতে। এইটো বেছি দিনৰ টাইপৰাইটাৰ নহয়, 1990 চনমানৰ টাইপৰাইটাৰ। এটা বিশেষ বস্তু দেখুৱাব বিচাৰোঁ, আপোনাৰ কেৰাচিনৰ বাৰ্ণাৰ। এইটো কেৰাচিনৰ বাৰ্ণাৰটো ইয়াত চাৰিটা আছে। গতিকে যেতিয়া এই চাৰিটা যেতিয়া জ্বলে,
তেতিয়া ইমান তাপ সৃষ্টি হয় আপোনাৰ মানে যিকোনো বস্তু খুব সোনকালে আপোনাৰ গলন চুৰু হয় ইয়াত আছে দুটা পিতলৰ দেই এইবিলাক চব পিতলৰ এইবিলাক মই কালেকশ্যন কৰিছিলোঁ গুৱাহাটীতে কালেকশ্যন কৰা আৰু এইফালে আপোনাৰ দেখাইছোঁৱেই মই এইটো এটা হেৰি আগৰ দিনত বাইস্কোপ বুলি কয় এইটো বাইস্কোপ বুলি কয় ইয়াতে 10 পইচা 5 পইচা দি পেলাই সেইফালেদি চাব পাৰি চাই পেলাই গোটেই এনেকৈ ঘূৰাই থাকে বম্বে দিল্লী চহৰকেইখন দেখাই থাকে গতিকে সেইটো আমাৰ মন মগজুত সৰুৰ পৰা আছিল কাৰণে ময়ো এপত সংগ্ৰহ কৰিলোঁ এইটো মই হায়দৰাবাদৰ পৰা সংগ্ৰহ কৰিছোঁ গতিকে তেনেকৈ বিভিন্ন বস্তু মোৰ মিউজিয়ামত আছে আৰু পিছলৈও মোৰ মিউজিয়ামটো বঢ়োৱাৰ মোৰ ইচ্ছা এটা আছে হয় এয়া আছিল দেৱ কুমাৰ বৰা আৰু ইতিমধ্যে আমি তেখেতৰ এই গোটেই স্মৃতিসমূহ আপোনালোকক এই ক্ষুদ্ৰ সময়ৰ ভিতৰত দেখুৱাৰ যত্ন কৰিছোঁ আচলতে ইচ্ছা আৰু একাগ্ৰতা আৰু কিছুমান অনুসন্ধিৎসু মন এই মনবোৰেই মানুহক কেতিয়াবা সামাজিক কৰি তোলে আৰু মানুহ যিহেতু সামাজিক গতিকে চিন্তাবোৰো সামাজিক কেতিয়াবা একাংশ মানুহ ব্যক্তিকেন্দ্ৰিক হয় আৰু একাংশ মানুহে সমাজখন সুসংগঠিত কৰাৰ চিন্তাত অগ্ৰসৰ হয় আৰু তেখেত ব্যতিক্ৰম আছিল আৰু সেইবাবেই এনেধৰণৰ চিন্তাৰে তেখেত উদ্বুদ্ধ হৈছে এটা ঘৰুৱা পৰিৱেশ তেখেতে পাইছে এটা সাংস্কৃতিক মন তেখেতৰ মনত অনবৰতে খুদুৱাই থাকিছিল আৰু সেই মনটোক লৈ তেখেতে আগুৱাইছিল এপদ সামগ্ৰী আপোনালোকক দেখুৱাৰ যত্ন কৰিলোঁ আৰু বহু সামগ্ৰী আছে আমি যদি প্ৰতিবিধ সামগ্ৰী আপোনালোকক দেখুৱাব বিচাৰোঁ তেতিয়াহ'লে এই অনুষ্ঠানত আমি সকলো তুলি ধৰিব নোৱাৰিম এই মুহূৰ্তত আমি নষ্টালজিয়াৰ পৰা আজিৰ অন্বেষণৰ এই খণ্ডটো বিদায় ল'ব লাগিব আৰু চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান অন্বেষণ